প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা আমাৰ পিতৃশ্বৰ, তোমাৰ আচৰিত প্ৰেম আৰু যি মহাপৰিত্ৰাণ আমালৈ আৰু সকলো মানৱ জাতিলৈ তুমি দান দিলা, তাৰ বাবে ধন্যবাদ। আৰু সেই কাম আমি উপজা আগতেই শত শত বছৰৰ আগত তুমি যীশুক পঠাই দিছিলা, আৰু যিমানবিলাকে তেওঁ বিশ্বাস কৰিলে, মন পালতাই তেওঁলৈ ঘূৰি আহিলে, তেওঁলোক সুখী আৰু অনন্ত জীৱনৰ ভাগী। প্ৰভু, এতিয়াও কোটি কোটি মানুহ আছে খ্ৰীষ্ট বিৰোধী, খ্ৰীষ্টৰ প্ৰেম তেওঁলোকে ৰিজেক্ট কৰে। ঈশ্বৰ, তথাপি তুমি মানুহক প্ৰেম কৰি আছা, এতিয়াও মাতি আছা। ঈশ্বৰ, তুমি আশীৰ্বাদ কৰা। হয়তো ঈশ্বৰ যে তুমি পঠোৱা যীশুখ্ৰীষ্টক জানি অনন্ত জীৱনৰ ভাগী হ'বলৈ আমি এতিয়া বাক্য ষ্টাডি কৰিম। প্ৰভু, তুমি আমাক সহায় কৰা শাস্ত্ৰীয় বচন বুজিবলৈ। বাকী তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। অলপ কণ্ট্ৰলত থাকিব, হুলস্থুল কৰিলে আমি শুনি নাপাম ঈশ্বৰৰ কথা। মথিয়ে লিখা এক অধ্যায় চাব। মথি এক অধ্যায় 18 পদৰ পৰা 25 পদলৈ। Gospel Matthew chapter 1 verses 18 to 25। আমি পালানুক্ৰমে পঢ়িম। মই 18ত পঢ়িছোঁ। যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা হ'লত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁ পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। কিন্তু চোৱা, তেওঁ এইবোৰ কথা চিন্তা কৰোঁতেই প্ৰভুৰ দূত এজনে তেওঁক সপোনৰ দৰ্শন দি ক'লে, হে দাউদৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱাইছিল বোলে, পাছে যোচেফে টোপনিৰ পৰা উঠি প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে কৰি নিজৰ ভাৰ্যা গ্ৰহণ কৰিলে। ধন্যবাদ। যীশুখ্ৰীষ্টৰ জন্ম, আমি শাস্ত্ৰ পদটো পঢ়িলোঁ। কেনেকৈ যীশুৰ জন্ম হৈছিলে ইয়াত স্পষ্টকৈ কৈছে। এতিয়া পৃথিৱীৰ মানুহে সাংসাৰিক অগ্ৰাধিকাৰ লৈ জীয়াই থাকে, কিন্তু খ্ৰীষ্টিয়ানসকলে যীশুখ্ৰীষ্টৰ বাবে জীয়াই থাকে, যিজনে জগতৰ পাপ নিজৰ ওপৰত বৈ কালবাৰী নামৰ পাহাৰত ক্ৰুচত বলি উৎসৰ্গ কৰিছিলে নিজকে। তেওঁৰ কাৰণে আমি জীয়াই থাকোঁ আৰু খ্ৰীষ্টিয়ানবিলাকে জীয়াই থাকে। জগতৰ মানুহে সাংসাৰিক জ্ঞান সৰ্বোত্তম বুলি ভাবে, কিন্তু খ্ৰীষ্টিয়ানসকলৰ বাবে যীশুখ্ৰীষ্টৰ জ্ঞানটো সৰ্বোত্তম। সৰ্বোত্তম মানে তাতকৈ আৰু উত্তম নাই, হাইয়েষ্ট। সেইটো এই জগতৰ ঈশ্বৰক বিশ্বাস নকৰা মানুহবিলাকে এই জগতৰ জ্ঞানটোৱে সৰ্বোত্তম বুলি জ্ঞান কৰে, কিন্তু আমি পৰিত্ৰাণ পোৱা ঈশ্বৰক জনা মানুহবিলাকে খ্ৰীষ্টৰ জ্ঞানটোৱে সৰ্বোত্তম বুলি আমি মানো। এতিয়া পাচনি পৌলে কৈছিলে, মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতা। এই জগতৰ অনেক জ্ঞান আছে, অনেক শিক্ষা দীক্ষা আছে,
সেই সকলোতকৈ উত্তম, দ্য বেষ্ট ওৱান, সেইটো হ'ল খ্ৰীষ্টৰ জ্ঞান। এইটো কৈছে। কেৱল পাচনি পৌলৰে এই মনোভাৱ আছিল নে? সকলো নতুন জন্ম পোৱা, পৰিত্ৰাণ পোৱা মানুহবিলাকৰ এই একে মনোভাৱটো আছে। খ্ৰীষ্টৰ জ্ঞানটো সৰ্বোত্তম জ্ঞান। সেইটো এতিয়া আমি শাস্ত্ৰপদলৈ যাওঁ। দ্বিতীয় পিতৰ, 2 Peter chapter 3 verse 18। দ্বিতীয় পিতৰ 3 অধ্যায় 18 পদত, 3 অধ্যায় 18 পদত, এইটো লাষ্ট বাইবেল পদ। দ্বিতীয় পিতৰত পঢ়ে, আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানৰ বাঢ়ি বাঢ়ি যোৱা এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক। আমেন। এতিয়া এই পদটোৱে হৈছে পাচনি পিতৰৰ পত্ৰৰ শেষ পদ। আৰু ইয়াত কি কৈছে? তেওঁ বিশ্বাসীসকলক, পৰিত্ৰাণ পোৱা ভাই ভনীসকলক আমাৰ প্ৰভু যীশু ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা বুলি কৈছে। কেৱল স্বৰ্গ যাবলৈ টিকেট লোৱাটোৱে যথেষ্ট নহয়। টিকেটটো পালোঁ নতুন জন্ম পোৱা সময়ত, সেই তাতে স্থবিৰ হৈ থকাটো বা তাতে শেষ কৰাটো ঈশ্বৰে নিবিচাৰে। তেওঁৰ পৰা আমি মহা অনুগ্ৰহ পালোঁ। আমাৰ দৈনন্দিন বিশ্বাস জীৱনত তেওঁৰ অনুগ্ৰহত বাঢ়ি বাঢ়ি যাব লাগে, আৰু তেওঁৰ জ্ঞানত আমি বাঢ়ি বাঢ়ি যাব লাগিব। আৰু শেষতে তেওঁ কি কৈছে? বাঢ়ি বাঢ়ি যোৱা এতিয়া আৰু অনন্ত কাললৈকে তেওঁৰ মহিমা হওক। আমেন। এইদৰে হওক বুলি তেওঁ কৈছে। গতিকে ঈশ্বৰৰ ইচ্ছাটো কি আমাৰ প্ৰতি? আমি যেন ঈশ্বৰৰ দয়াত বাঢ়ি বাঢ়ি যাওঁ, আৰু তেওঁৰ বিষয়ে যেন আমি অধিককৈ জানো। সেইটো ঈশ্বৰৰ ইচ্ছা। এতিয়া তেওঁ আমাক আহ্বান জনাইছিলে পিতৰে লাষ্ট বাইবেল পদত, যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বিশ্বাসটো গঢ় লৈ উঠে। যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আমি বৃদ্ধি পাওঁ। যিমানে আমাৰ বিশ্বাসটো বৃদ্ধি পায়, সিমানে আমি বিশ্বাসত শক্তিশালী হওঁ। আপুনি যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বৃদ্ধি পাইছেনে বাৰু? তেওঁৰ অনুগ্ৰহত আৰু জ্ঞানত আপুনি পৰিত্ৰাণ পোৱা দিনৰে পৰা আজিলৈকে বাঢ়ি আছেনে নে নাই পঢ়া? কিন্তু ঈশ্বৰৰ ইচ্ছাটো, তেওঁৰ দয়াটো যেন আমি অধিক পাওঁ, তেওঁৰ দয়াটো যেন আমি অধিককৈ জানো, আৰু তেওঁৰ বিষয়ে যেন আমি অধিককৈ জানো, আৰু সেইদৰে যেন আমাৰ বিশ্বাস জীৱনত পূৰণ হৈ যাওঁ, মেচিয়ৰ হওঁ। সেইটো ঈশ্বৰৰ ইচ্ছা। সেইটো আহ্বান জনাইছিলে পিতৰে। এতিয়া যীশুখ্ৰীষ্টৰ বিষয়ে আপুনি কিমান জানে? আহক, আমি যীশুখ্ৰীষ্টক লগ নোপোৱালৈকে তেওঁ আকৌ আহিব আমাক ল'বলৈ, আৰু তেওঁ অহালৈকে আমি যাই নাথাকিলে আমি ইয়াৰ পৰা বিদায় লৈ স্বৰ্গত যাম। সেই তেওঁ লগ নোপোৱা দিনলৈকে আমি তেওঁৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱাটো ঈশ্বৰে ইচ্ছা কৰে, আৰু তাকে আমি কৰোঁ হওক। আজি আমি যীশুখ্ৰীষ্টৰ বিষয়ে জ্ঞানকে ধৰি যীশুখ্ৰীষ্টৰ জন্ম, ঈশ্বৰে জগতলৈ পঠোৱা তেওঁৰ মেৰ পোৱালীক চাওঁ হওক। তেওঁৰ মেৰ পোৱালী। এতিয়া যোচেফ, তেওঁৰ স্বামী এজন ন্যায়পৰায়ণ মানুহ আছিলে। তেওঁৰ স্বামী মানে মৰিয়ম। যোৱা ৰাতি কৈছিলোঁ হবলা মই, ইছৰাইলৰ এটা নিয়মটো,
তেওঁলোকে আমি কয় আঙুঠি পিন্ধোৱা বা এংগেজমেণ্ট, তেওঁলোকৰ এংগেজমেণ্ট কৰিলে স্বামী স্ত্ৰী বুলি মাতে, কিন্তু একেলগত সহবাস নকৰে। সেইকাৰণে তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা বুলি। আমাৰ মতে বিবাহ হোৱাৰ পিছতহে স্বামী স্ত্ৰী বা স্বামী ভাৰ্যা বুলি কওঁ, কিন্তু তেওঁলোকে এংগেজমেণ্ট কৰিলেই, বাগদান কৰিলেই স্বামী স্ত্ৰী বুলি মাতিছিলে। সেইকাৰণে স্বৰ্গদূতে কৈছিল যে তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা। এতিয়া আমি আমাৰ মেইন টেক্সটৰ পৰা এটা এটাকৈ চাওঁ হওক। মই আকৌ পঢ়ি গৈছোঁ। 18 পদত যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা হ'লত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁ পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। এতিয়া তেওঁৰ জন্ম কেনেকৈ হৈছিল শাস্ত্ৰত একেবাৰে ক্লিয়াৰলি কৈছে। ঈশ্বৰে আজিৰে পৰা যীশুখ্ৰীষ্টৰ জন্ম পৰিকল্পনা কৰিছিল আৰু সেই কথাটো বাইবেলত লিপিবদ্ধ কৰি ৰাখিছিল। পূৰ্বে বাইবেলত লিপিবদ্ধ হোৱাৰ দৰেই যীশুখ্ৰীষ্ট এই জগতলৈ আহিছিল। পূৰ্বে মানে যোৱা ৰাতি আমি যোৱা সপ্তাহবোৰত পাই আছোঁ, তেওঁ পঠাব বুলি শাস্ত্ৰত লিখা আছে। আৰু সেই শাস্ত্ৰত যেনেকৈ ঈশ্বৰে পৰিকল্পনা কৰিলে, শাস্ত্ৰত লিখিলে, শাস্ত্ৰত লিখা মতে ঈশ্বৰৰ পৰিকল্পনা মতে কালৰ শেষত নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক ঈশ্বৰৰ মেৰ পোৱালীক পঠাই দিলে। সেইটো এতিয়া মথিয়ে এই যীশুখ্ৰীষ্টৰ জন্মৰ পৰিস্থিতিৰ বিষয়ে ভালকৈ ব্যাখ্যা কৰিছে। যীশুৰ জন্ম সময়ত কি পৰিস্থিতি হৈছিলে সেইটো ভালকৈ ব্যাখ্যা কৰিছে মথিয়ে লিখা এই শুভবাৰ্তা। এতিয়া যীশুখ্ৰীষ্ট যিহুদা সৈন্যৰ পৰা দাউদৰ বংশধৰ আৰু যোচেফৰ পুত্ৰ। অৱশ্যে তেওঁৰ হাতত যোচেফৰ এটোপাল তেজো নাছিল। এতিয়া যীশুক দাউদৰ বংশ বুলি কয়। কেনেকৈ হয় বুলি ক'লে আইনগত দাউদৰ বংশ, কিন্তু যোচেফৰ তেজটো এটোপালো যীশুৰ শৰীৰত নাছিল। এইটো যোৱাকালিও আমি চাইছোঁ। এতিয়া কাৰণ তেওঁৰ মাতৃ মৰিয়মক যোচেফৰ লগত বাগদান কৰাৰ পিছত আৰু তেওঁলোকে একেলগে থকাৰ আগতে পবিত্ৰ আত্মাৰ দ্বাৰাই গৰ্ভধাৰণ কৰা হৈছিল। যীশু দাউদৰ বংশৰ বুলি কয়, কাৰণ যোচেফ দাউদৰ পৰা আহি যোচেফ, কিন্তু যোচেফৰ তেজটো এটোপালো নাছিলে। সেইটো এতিয়া সেই মৰিয়মক যোচেফলৈ বাগদান কৰা হৈছিল। আইনগতভাৱে তেওঁ দেউতা বুলি কৈছে, কিন্তু প্ৰকৃতাৰ্থত আচল অৰ্থত তেওঁ দেউতা নহয়, ঈশ্বৰহে দেউতা। এতিয়া 19 পদত আমাৰ মেইন টেক্সট, তাতে তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত তেওঁ ৰাইজৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। ব্যাখ্যা কৰিছে কেনেকুৱা পৰিস্থিতি, মৰিয়ম কেনেকুৱা আছিলে, যোচেফ কেনেকুৱা আছিলে। যোচেফ এজন ধাৰ্মিক মানুহ আছিলে। মৰিয়মক সমাজত নিন্দাৰ পাত্ৰ, অপমানৰ পাত্ৰ কৰিবলৈ ইচ্ছা কৰা নাছিলে। সেইকাৰণে তেওঁ মনে মনে ত্যাগ কৰিবলৈ বিচাৰিছিল। কিয়? যোচেফে যেতিয়া গম পালে যে তেওঁৰ বাগদান কৰা মহিলাগৰাকী গৰ্ভৱতী হৈছে, তেতিয়া তেওঁৰ মনে মনে সেই মহিলাক বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিলে। আপুনি যদি যোচেফৰ ঠাইত পোৱা হ'লে কি কৰিলেহেঁতেন? আপুনিও নিশ্চয় খং উঠিলেহেঁতেন। আপুনি যদি যোচেফ হ'লেহেঁতেন, আপোনাৰ কাৰণে বাগদান কৰা বা এংগেজ কৰা ছোৱালীটো
মহিলাটো যদি গৰ্ভৱতী হয় আপোনাৰ অবিহনে কি কৰিব? জোসেফৰ দৰে আপুনিও মনে মনে এৰিবলৈ চেষ্টা কৰিলেহেঁতেন নে? মনে মনে এৰিবলৈ চেষ্টা নকৰিলেহেঁতেন কি কৰিব? বেছিভাগ মানুহে নিজৰ এংগেজমেণ্ট ভংগ কৰিলেহেঁতেন আৰু বেবিচাৰী হয় বুলি অভিযোগ কমপ্লেইনটো আনিলেহেঁতেন। কিন্তু জোসেফে ধাৰ্মিক মানুহ হোৱাৰ কাৰণে এইদৰে কমপ্লেইন কৰিবলৈ ইচ্ছা নাই, কিন্তু মনে মনে এৰিব বিচাৰিছিল। কিন্তু জোসেফে তেনে কৰা নাছিল। তেওঁ তাইৰ সমস্যাটো মনে মনে সমাধান কৰিবলৈ চেষ্টা কৰিলে, যাতে তেওঁৰ বাগদান কৰা মহিলা মৰিয়মৰ কোনো ক্ষতি নহয়। তেওঁ যদিও দুখ পাইছে কেনেকৈ হ'ল, যদিও এৰিব বিচাৰিছে, তথাপি তেওঁৰ দুখ কষ্ট, তেওঁৰ বিপদ হোৱাটো জোসেফে বিচৰা নাছিল, কাৰণ তেওঁ ধাৰ্মিক মানুহ। সেই সময়ৰ পৰিস্থিতি বিবেচনা কৰিলে জোসেফৰ মনোভাৱ অতি অস্বাভাৱিক আছিল। সেই সময়ৰ কথাটো যদি আমি চাওঁ, কথাটো কি? ইয়াৰ গুৰুত্বটো আমি বাইবেললৈ দকৈ নগ'লে, পাতলীয়াকৈ ল'লে বুজি নাপাওঁ। কেলে মনে মনে এৰিব বিচাৰিছে আৰু কি পৰিস্থিতি আছিলে? যদি আমি চাওঁ, যেতিয়া প্ৰভু যীশু পৃথিৱীত আছিলে, এগৰাকী মহিলা বেবিচাৰ কৰি থাকোঁতেই ধৰি আনিলে যীশুৰ ওচৰলৈ। আৰু কি কৈছিলে তেওঁলোকে? যোহন 8 অধ্যায়ত হয় এই কাহিনীটো, কথাটো। হে গুৰু, এই তিৰোতাই বেবিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰে। আৰু কি কৈছে? যীশুৰ ওচৰলৈ আনিছে চুচৰাই পিনি। তাৰপিছত কি কৈছে? এনে তিৰোতাক শিলডলিয়াই মাৰিবলৈ মচিয়ে বিধানত আমাক আজ্ঞা দিলে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়? পৰীক্ষা কৰিছে বহুত টেঙৰ এই মানুহবিলাক। ইয়াতে বিধানতো কৈছে শিলডলিয়াই মাৰিব লাগিব বেবিচাৰী তিৰোতাক। এতিয়া আপুনি কি কয়? বিপদ আছে। যদি যীশু ঈশ্বৰ নহ'লেহেঁতেন বিপদ হ'ব। কি বিপদ? মাৰিব নালাগে বুলি ক'লে বিধান পালন নকৰে সি কেনেকৈ মচিব হ'ব? সি কেনেকৈ ত্ৰাণকৰ্তা হ'ব? ঈশ্বৰৰ বাক্য বিধানটোকে পালন নকৰে, এইটো এটা বিপদ। আকৌ মাৰ বুলি ক'লে ৰোমান চৰকাৰক কৈ দিব ডেথ চেণ্টেন্স সি জাৰি কৰিছে, ধৰিব। এনেকুৱা পৰীক্ষা কৰিছিলে তেওঁলোকে। তাৰপিছত এই পদত ইছৰাইলসকলে এগৰাকী বেবিচাৰী মহিলাৰ প্ৰতি সাধাৰণ মনোভাৱ দেখুৱাইছে। সেই সময়ত বেবিচাৰী তিৰোতাৰ প্ৰতি সমাজৰ মনোভাৱটো কি সেইটো দেখুৱাইছে। আচ্ছা, বিধানে কৈছে বেবিচাৰত ধৰা পৰিলে মাৰিব লাগে, কিন্তু সেই পুৰুষটো ক'ত গ'ল? তিৰোতাজনীটো অকলে বেবিচাৰ কৰিব নোৱাৰে, পুৰুষটো ক'ত? নাই সি পলাব পাৰা কাৰণে নধৰিলে নে পুৰুষ প্ৰধান হোৱাৰ কাৰণে নধৰিলে? বাইবেলে কোৱাৰ কাৰণে আমি নাজানো, মহিলাক মাত্ৰ আনকি। এনেকুৱা মনোভাৱ আছিলে তেওঁলোকৰ। আৰু তেওঁলোকে মোচেৰ বিধানৰ কথা উল্লেখ কৰি বেবিচাৰী মহিলাসকলক শিলগুটিৰে হত্যা কৰিবলৈ আহ্বান জনাইছে। সেই পুৰুষকতো ধৰিব লাগে, তাকো শিল মাৰিব লাগে ক'ব লাগিছিলে না? লাগিছিল নহয় জানো? এতিয়া ধৰ্মীয়ভাৱে উদ্যমী লোকসকলে আইন পালন কৰাটো ন্যায় বুলি ভাবে। অৱশ্যে তেওঁলোকে ভবা ধাৰ্মিকতাটো ঈশ্বৰৰ ধাৰ্মিকতা নহয়। উদ্যমী ধৰ্মত উৎসাহ আছে, উদ্দীপনা আছে, আৰু সেইটোকে তেওঁলোকে ঈশ্বৰৰ কাম আৰু ধাৰ্মিকতা বুলি ভাবিছিলে। কিন্তু ঈশ্বৰৰ দেখাত ধাৰ্মিকতাটো তেনেকুৱা নহয়। এতিয়া ঈশ্বৰৰ বিধান সম্পূৰ্ণৰূপে পালন কৰি ঈশ্বৰে কাকো ধাৰ্মিক বুলি গণ্য কৰিব নোৱাৰে।
বিধানটো পাৰফেক্ট, পবিত্ৰ, কিন্তু প্ৰব্লেমটো কি হয়, পৃথিৱীত কোনো এজন মানুহ নাই যিজনে পাৰফেক্টলি সেই বিধানটো পালন কৰিব পৰা। প্ৰব্লেমটো তাত যীশুৰ বাহিৰে কোনো মানুহ নাই বিধানটো পালন কৰিব পৰা। গতিকে কোনো মৰ্তই ঈশ্বৰৰ আগত বিধান পালন কৰি ধাৰ্মিক বুলি গণিত নহ'ব, বাইবেলত লিখিছে। এতিয়া আকৌ সেই যোহন 8 অধ্যায়তে মই আছোঁ এতিয়াও, কিন্তু তেওঁলোকে সুধি থকাত তেওঁ মূৰ দাঙি তেওঁবিলাকক ক'লে, তোমালোকৰ যিজন নিষ্পাপী তেওঁ প্ৰথমে তাইলৈ শিল দলিয়াওক। হয়, বেবিচাৰত ধৰা পৰিলে শিল দলিয়াই মাৰিবলৈ কৈছে, কিন্তু যিজনে শিল মাৰিব, শিল দলিয়াব, সেই মানুহৰ অলপো পাপ থাকিব নালাগে। ঈশ্বৰৰ বাহিৰে কোন নিষ্পাপী আছে? ধাৰ্মিক কোনো নাই, এজনো নাই বুলি কৈছে। সকলোৱে পাপ কৰিলে আৰু সকলোৱে পাপৰ অধীন। গতিকে মানুহে মানুহক বিচাৰ কৰি শিল দলিয়াই মাৰিবলৈ যোগ্য কোনো নাই। তাৰপিছত পাছে তেওঁ আকৌ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিলে। কি লিখিছিলে বাইবেলত লিখা নাই। বাইবেল পণ্ডিতসকলে কয় বেবিচাৰ নকৰিবা, 10 আজ্ঞাত আছে, এইটো লিখিছিলে বুলি তেওঁলোকে কয়। বাইবেলত কোৱা নাই কাৰণে মই নাজানো, আমি ক'ব নোৱাৰোঁ। তাৰপিছত আকৌ কৈছে তেওঁবিলাকে এই কথা শুনি মানে যাৰ পাপ নাই, যিজন নিষ্পাপী তেওঁ প্ৰথম শিলটো মাৰ, এই বুলি কওঁতে তেওঁবিলাকে এই কথা শুনি বৰৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ বাহিৰলৈ গ'ল। তাতে কেৱল যীশু আৰু মাজত থকা সেই তিৰোতা মাথোন থাকিল। কোনেও শিল নামাৰিলে, গ'ল, শিলটো পেলাই। সৰুৰ পৰা ডাঙৰলৈ কোৱা নাই, কথাটো চাব, ডাঙৰৰ পৰা সৰুলৈ বুলি কৈছে। কেলে? যিমানে বয়স পাই যাব সিমানেই পাপটো কৰিব। আজি অলপ, কালি অলপ, যোৱা বছৰৰ পৰা এই বছৰৰ পৰা পাপ গৈ আছে। তেওঁলোকে নিজকে দুখী পাপী বুলি গম পায়, এৰি গ'ল। যিসকলে বেবিচাৰী মহিলাগৰাকী শিল মাৰিব বিচাৰিছিল তেওঁলোকৰ লগত যীশুৱে কথা পাতিছিল। তোমালোকৰ মাজত নিষ্পাপী জন প্ৰথমে তেওঁলৈ শিল নিক্ষেপ কৰক বুলি। তাৰ পাছত তেওঁলোকে দুখী অনুভৱ কৰি প্ৰাপ্ত বয়স্কৰ পৰা ডেকালৈকে সকলোৱে এৰি গুচি গ'ল। তেওঁলোক কেতিয়াও ধাৰ্মিক নাছিলে, তেওঁলোক নিৰ্দোষী নাছিলে, সেইটো কাৰণে কোনেও শিল দলিয়াব নোৱাৰিলে। তেওঁলোকৰ বিবেকে কামুৰিলে, তুমিও দেখোন পাৰি, তুমিও দেখোন এইদৰে কৰিছা। একজেক্টলি বেবিচাৰ নকৰিব পাৰে, ক'ৰবাত ঠগিছে হ'ব, কাৰোবাৰ কিবা বস্তু চুৰ কৰিলে, কাৰোবাৰ লোভ কৰিলে, বিবেকে কামুৰি দিলে, কৈ দিলে, তুমি জানো নিৰ্দোষী? এই গ'ল, এজনো নাথাকে। যদিও তেওঁলোক পাপী আছিল, যিসকলৰ বিচাৰৰ যোগ্য আছিল, তথাপি তেওঁলোক আছিল এনে লোক যি ইয়াৰ পৰিৱৰ্তে আনক নিন্দা কৰা, বিচাৰ কৰি শাস্তি দিবলৈ বিচাৰে। কথাটো একেবাৰে সৰলকৈ ক'লে, তেওঁলোক নিজেই পাপী, বিচাৰত পানিছমেণ্ট পাই নৰক যাবলগীয়া। কিন্তু সেই তেনেকুৱা মানুহটোৱে আনক বিচাৰ কৰি শিল মাৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে তেওঁলোক গুচি গ'ল। তেতিয়া যীশুৱে সেই তিৰোতাগৰাকীক কি ক'লে? ক'তা তোমাক কোনেও দুখী নকৰিলেনে বুলি যীশুৱে সুধিছিলে তিৰোতাগৰাকীক। তেতিয়া সেই তিৰোতাই কি ক'লে? তাই ক'লে, হে প্ৰভু, কোনেও নকৰিলে। তাতে যীশুৱে ক'লে, ময়ো দুখী নকৰোঁ, যোৱা, এতিয়াৰ পৰা পাপ নকৰিবা। এইটোৱে ক'লে।
এতিয়া আনকি যীশুৱেও তেওঁক নিন্দা কৰা নাছিলে। যীশু যদিও নিষ্পাপী হয়, তথাপি সেই মুহূৰ্তত তেওঁক একো দুখী কৰা নাই। যোৱা আৰু পাপ নকৰিবা। যীশুৱে তেওঁক নিন্দা কৰা নাছিল, বৰঞ্চ তাইক দয়া কৰিল। এতিয়া এই মহিলাগৰাকী যেন মৰি পুনৰ জি উঠিল। যীশু নোহোৱা হ'লে সেইদিনা নিশ্চিত মৃত্যু হ'ব। আৰু আমি ইয়াত পঢ়োঁতে ইমানকে গম নাপাওঁ এই মহিলা কিমান যে থৰ থৰ কঁপি আছিলে। প্ৰথমটো শিল মাথাত লাগিব নে গাত লাগিব, আজিতো মৃত্যু নিশ্চিত। কিন্তু যীশুৱে তেওঁক দয়া কৰিল। এতিয়া এনে এগৰাকী মহিলাই পুনৰ পাপ কৰিব পাৰিবনে? মহা ভয়ানক বিপদৰ পৰা যীশুৱে ৰক্ষা কৰিল। আৰু তাই ব্যভিচাৰ কৰিবনে? যীশুৰ প্ৰতি থকা প্ৰেমে তেওঁক আৰু পাপ কৰিব নিদিয়ে। যোৱা আৰু এতিয়াৰ পৰা পাপ নকৰিবা। এনে এগৰাকী মহিলাই কেনেকৈ সহজে এজন ব্যক্তিক নিন্দা কৰিব পাৰিব? তেওঁ মহা অনুগ্ৰহত সেইদিনা বাচিলে। আৰু এনেকুৱা দয়া পোৱা মহিলাই আনক সহজতে দুখী কৰিব পাৰিবনে? নোৱাৰে। এইটো হ'ল খ্ৰীষ্টৰ প্ৰেম। এই মহিলাগৰাকীৰ প্ৰতিমূৰ্তি হৈছে আমাৰ প্ৰতিমূৰ্তি। আমাৰ প্ৰতিমূৰ্তি, যিসকলক যীশুৰ তেজৰ দ্বাৰা ক্ষমা কৰা হৈছে। যীশু খ্ৰীষ্টৰ দয়া নহ'লে আমি বিচাৰ কৰা খাই পিনি দণ্ড পাই নৰকলৈ গ'লোহেঁতেন। কিন্তু যীশুৱে তেওঁৰ তেজেৰে আমাৰ ঘিনলগীয়া পাপটো ধুলে আৰু আমাক অনন্ত কালৰ কাৰণে ক্ষমা কৰিলে। গতিকে আকৌ আমি কেনেকৈ ব্যভিচাৰ কৰিব, লম্পট কাম কৰিব, কেনেকৈ আমি আকৌ আগৰ দৰে জীৱন যাপন কৰিব পাৰিব? খ্ৰীষ্টৰ প্ৰেমে জানো আমাক আকৌ উলটি যাবলৈ কয়? কিন্তু বহুতে খ্ৰীষ্টৰ প্ৰেমটো গভীৰভাৱে বুজি নোপোৱাৰ কাৰণে পৰিত্ৰাণ পালেও আকৌ আগৰ দৰে জীৱন যাপন কৰে। কিন্তু প্ৰভুৱে কৈছে, যোৱা, এতিয়াৰ পৰা আৰু পাপ নকৰিবা। আমি যদি সঁচাকৈ প্ৰভুক প্ৰেম কৰোঁ, প্ৰভুৰ মৰমটো যদি আমি সঁচাকৈ বুজি পাওঁ, সেই প্ৰেমে আমাক বাধা দিব, পাপ নকৰিবা বুলি। এতিয়া যীশু খ্ৰীষ্টই আমাক দেখুৱাইছিল যে প্ৰকৃত প্ৰেম আৰু দয়া কি, আচল প্ৰেমটো কি, আচল দয়াটো কি, তাক আমাৰ প্ৰভুৱে দেখুৱাইছিল। আপুনি আপোনাৰ জীৱনত যীশু খ্ৰীষ্টৰ প্ৰেম আৰু দয়াৰ অভ্যাস কৰিছেনে? আপুনি পৰিত্ৰাণ পোৱা মানুহ, আমি পৰিত্ৰাণ পোৱা মানুহ, আমাৰ লাইফত যীশুৰ প্ৰেমটো ব্যৱহাৰ কৰিছনে, প্ৰেক্টিচ কৰিছনে, দেখুৱাইছনে? আপুনিহে জানে। আপোনাৰ অন্তৰত আপুনি জানে এইটো প্ৰেক্টিচ কৰিছেনে, অভ্যাস কৰিছেনে? এতিয়া আপুনি আনৰ দুখ প্ৰকাশ নকৰাকৈ মৰম আৰু মমতাৰে সেৱা কৰি আছেনে? খ্ৰীষ্টিয়ানসকলে আনৰ বিষয়ে কোৱাৰ পৰা বিৰত থকা উচিত। মানুহ স্বভাৱ, ভাল কথাটো নকয়, আনৰ ভুলটো খুচৰি খুচৰি উলিয়াই পিনি ডাঙৰকৈ কৰি দিয়া। ইংলিছত ক'লে মেগনিফাই, কৈছে না, মেগনিফাই। সৰু বস্তুটো মেগনিফাইং গ্লাছৰ লগত চালে ডাঙৰ দেখি পায়। নিজত বহুত ডাঙৰ ভুল থাকিলেও আনৰটো একেবাৰে খুচৰি পিনি সৰুটোকে ডাঙৰ কৰি দিয়ে। তেনেকুৱা কৰিব নালাগে কৈছে। আনৰ বিষয়ে কোৱাটো উচিত নহয়। আনৰ কথা কোৱাৰ একো প্ৰয়োজন নাই, লাভ নাই। সেইকাৰণে শাস্ত্ৰত কি কৈছে? উপদেশক
পৰচৰ্চাকাৰীয়ে গোপন কথা প্ৰকাশ কৰে, কিন্তু বিশ্বাসী মনৰ লোকে কথা লুকুৱাই ৰাখে। আৰু মৰমে ডাঙৰ ডাঙৰ পাপটোকো ঢাকি ৰাখে। এতিয়া শাৰীৰিক পৰিয়ালৰটো হ'লে কিবা এটা ভাইটো, বায়েকে, ভতিজাই কিবা যদি ভুল কৰে তাক ঢাকি ৰাখে, চেষ্টা কৰে। শাৰীৰিক সাংসাৰিক নিজ পৰিয়ালৰ লোকক। কিন্তু আমি মণ্ডলীটো হ'ল অনন্তকালৰ কাৰণে পৰিয়াল। ইয়াতো আছোঁ, অনন্তকাল তাত যাম। তেতিয়াহ'লে আমি সৰু সৰু বিষয়বোৰ মৰমেৰে ৰাখিব লাগিব, ঢাকিব লাগিব। একেবাৰে বেছি বহলকৈ মুখ মেলা মানুহৰ লগত লগৰীয়া নহ'বা বুলিও কৈছে বাইবেলত। মুখ মেলা মানে কৰাটো নহয়, এইটো এই মুখ মেলাটো নহয়, ডাঙৰ ডাঙৰ কথা চৰ্চিত কৰি থকাটো। কিছুমানটো এনেকুৱা কথা বকে মাথাটোৱে বিষাই যায়। এনেবোৰৰ লগত কেনেকৈ বন্ধু হ'ব? আঁতৰি থকা কৈছে বাইবেলে। এতিয়া বিশ্বাসীসকলৰ সহভাগিতাত আনৰ বিষয়ে কোৱাটো উচিত নেকি? আপুনি ভাবি চাওক। ফেলোশ্বিপ হ'ল নিজৰ চিন্তাধাৰা ভাগ বতৰা কৰা, দুখ সুখৰ কথা ইজনে সিজনৰ লগত ভাগ বতৰা কৰি প্ৰাৰ্থনা কৰা, আনৰ কথা কোৱা নহয়। প্ৰাৰ্থনা বিচাৰৰ সময়ত অবিশ্বাসীসকলৰ বিষয়ে অসাৱধানে কথা কোৱাটো উপযুক্ত নহয়। আমি যেতিয়া ফেলোশ্বিপত বহোঁ বা শুভবাৰ্তা প্ৰচাৰ কৰোঁ, শুভবাৰ্তাৰ কাৰণে দল বান্ধি আমি যাওঁ, আনৰ বিষয়ে বেয়া কথা ক'ব নালাগে। আনৰ বিশ্বাস আনে যাক সেৱা কৰে সেইটোকো ক'ব নালাগে। আপোনাৰ আলুটো যদি ভাল হয়, এই মাৰ্কেটত থকা আটাইবোৰ আলুটো গেলা, মোৰটো ভাল বুলি ক'বলৈ দৰকাৰ নাই। মানুহে আহিব আপোনাৰটো কিনিব। নহ'লে মানুহে কি ক'ব? তেওঁলোকৰ আলুটো ভাল, তথাপি যদি আপুনি কয় তেওঁলোকৰ আলুটো গোটেইটো গেলা, মোৰটোহে ভাল, আহক আহক বুলি, সেইটো ক'ব নাই। বহুত মানুহ আছে উৎসাহেৰে ঈশ্বৰৰ কথাটো ক'বলৈ ইচ্ছা কৰে, কিন্তু ভুল কৰি পেলায়। আমি আনৰ কথাটো ক'ব নালাগে। আনে সেৱা কৰা, তেওঁ বিশ্বাস কৰা, কাক বিশ্বাস কৰে সেইটো বেয়া বুলি ক'ব নালাগে। কাৰণ বিশ্বাস কৰাৰ কাৰণেহে কৰি আছে, নাজানাৰ কাৰণে। আপোনাৰটো উপস্থাপন কৰিলেই হ'ল ভালকৈ। প্ৰেম আৰু দয়াৰ হৃদয়েৰে শুভবাৰ্তা প্ৰচাৰ কৰিলেও ফল পোৱাটো কঠিন। অতি যত্ন, অধিক কষ্টেৰে শুভবাৰ্তাটো প্ৰচাৰ কৰিলেও, চেমিনাৰ কৰোঁ, কাউন্সেলিং কৰোঁ, কষ্ট কৰোঁ, ফলটো পোৱাটো টান। মৰমেৰে শুদ্ধ হৃদয়েৰে কৰিলেও, তেতিয়াহ'লে এনে বিচাৰ হৃদয়েৰে আপুনি কেনেকৈ শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰে? যদি আনৰ ভুল দুখটো আগতীয়াকৈ গাই ল'ব, বিচাৰ কৰিব, তেতিয়াহ'লে নুশুনিব আপোনাৰ কথা। আমি আটাইয়ে প্ৰচাৰক হ'ল জীৱনত। এতিয়া কোনোবা এজনে কৈছে বাইবেলত 4টা শুভবাৰ্তা আছে, কিন্তু আপোনাক লৈ 5খন। এই জগতে বাইবেলটো নপঢ়ে, কিন্তু আপোনাক পঢ়ে। গতিকে আপুনি ভাল হ'ব লাগিব সেইটো। এতিয়া আন্তৰিক হৃদয়ৰ ব্যক্তিয়ে আনৰ গোপন কথাও গুজব নকৰে, প্ৰকাশ নকৰে, বৰঞ্চ লুকুৱাই থয়। সেইটো যদি এতিয়া আকৌ আমি যোচেফৰ কথালৈ আহিছোঁ। যদি যোচেফৰ দয়াৰ হৃদয় নাথাকিলেহেঁতেন, তেন্তে তেওঁ মৰিয়মক মানুহবিলাকক সোধাই দিলেহেঁতেন। তেওঁৰ মৰমৰ হৃদয় যদি নাথাকিলেহেঁতেন, ধাৰ্মিক যদি নহ'লেহেঁতেন, মই বন্দবস্ত কৰা ইমান বেয়া, মোৰ অবিহনে গৰ্ভৱতী হৈ গ'ল, এইয়া বেবিচাৰ কৰি গৰ্ভৱতী হৈছে মোৰ অবিহনে বুলি সমাজত দিলেহেঁতেন, শিলদৰিয়ে মাৰি পেলালে। এতিয়া
যদি তেওঁ তেনে কৰিলেহেঁতেন তেন্তে মৰিয়মক বেবিচাৰী বুলি গণ্য কৰা হ'লহেঁতেন আৰু তাইৰ শিলগুটি দলিয়াই হত্যা কৰা হ'লহেঁতেন। কিন্তু জোচেফ এজন ধাৰ্মিক ব্যক্তি আছিল। মানুহৰ আগত প্ৰকাশ নকৰাকৈয়ে তাইক গৰ্ভৱতী কৰি ৰাখিব বিচাৰিছিল। ধৰ্মীয় ভণ্ড নহয়, বৰঞ্চ ঈশ্বৰৰ প্ৰেম সঁচা অৰ্থত নিজৰ জীৱনত কাৰ্যকৰী কৰা ব্যক্তি আছিল। ধৰ্মীয় ভণ্ড নহয় কৈছে। এতিয়া ধৰ্মৰ নামত, যীশুৰ নামত অনেক মিছা ভণ্ড মানুহ আছে, কিন্তু জোচেফ তেনেকুৱা ভণ্ড নাছিল। ঈশ্বৰে ধাৰ্মিক জোচেফৰ যোগেদি নিজৰ কাম সম্পন্ন কৰিলে। ধাৰ্মিক আছিলে তেওঁ, আৰু তেওঁৰ যোগেদি ঈশ্বৰে নিজৰ পৰিকল্পনাটো সিদ্ধ কৰিলে। বহুত আচৰিত কথা। দ্বিতীয়তে, প্ৰভুৰ এজন দূতে তেওঁ সপোনত দেখা দিলে। আমি পালোঁ অথনি, আমাৰ মেইন টেক্সত আছে 20 পদত। কিন্তু চোৱা, তেওঁ এইবোৰ কথা চিন্তা কৰোঁতে প্ৰভুৰ দূত এজনে তেওঁ সপোনত দৰ্শন দি ক'লে, হে দাউদৰ সন্তান জোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। কি চিন্তা কৰিছিলে? হয়তো তেওঁ ৰাতিটো শুব পৰা নাই। দিনটো তেওঁ কাঠমিস্ত্ৰী আছিলে। কাঠমিস্ত্ৰী আজিকালিৰ নিচিনা ইলেক্ট্ৰনিক ৰেণ্ডা নাই। এই চুইচটো টিপিলে গে কৰি নাযায়, তেতিয়া গাৰ বলটো দিব লাগিব। দিনটো কাম কৰি গাঁৱৰ মানুহবিলাকে কোৱাটোতো তেওঁৰ কাণত আহিছে, ঐ বাগদানহে কৰিছিলে, কি হ'ল গম পায়নে? এয়া গৰ্ভৱতী হ'ল, বেয়া ছোৱালী, বেচেৰা ধাৰ্মিক ল'ৰাটোক ঠগিলে। এইবোৰ কথাটো শুনি তেওঁ চিন্তাত শুব পৰা নাই নিশ্চয়। ইয়াতে কৈছে এইবোৰ কথা চিন্তা কৰোঁতে, কোনবোৰ মানুহবিলাকে কৈছে, নিজেও দেখিলে গাৰ অৱস্থাটো চিন্তা কৰিছে। তেতিয়া প্ৰভুৰ দূতে, স্বৰ্গদূতে আহি সপোনত তেওঁক ক'লে, হে জোচেফৰ দাউদৰ সন্তান জোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা। ব্যাখ্যা কৰিছে, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে, তাই বেবিচাৰী নহয়, কোনো ল'ৰাৰ লগত সম্পৰ্ক কৰি গৰ্ভধাৰণ হোৱা নাই, এইটো পবিত্ৰ আত্মাৰ পৰা হৈছে, বুজাই দিছে। যেতিয়া জোচেফে মৰিয়মৰ সমস্যাৰ বিষয়ে চিন্তা কৰি টোপনি গ'ল, তেতিয়া ঈশ্বৰে তেওঁৰ দূতক ঈশ্বৰৰ ইচ্ছাৰ বিষয়ে অৱগত কৰিবলৈ পঠাই দিছে। ইমাৰ্জেঞ্চি কাম হ'লে ঈশ্বৰে নিজৰ দূতকো পঠায়। এতিয়া অতি ইম্পৰ্টেণ্ট, অতি গুৰুতৰ বিষয় হ'লে নিজৰ দূতক পঠায়। এইটো অতি গুৰুত্বপূৰ্ণ বিষয় হ'ব লাগিব। ঠিক তেনেদৰে কিছুমান সময়ত ঈশ্বৰে নিজৰ ইচ্ছা প্ৰকাশ কৰিবলৈ বিশেষ বিশেষ সময়ত বিশেষ বিশেষ দূতক পঠাই দিছে, পঠিয়াই দিয়ে। স্বাভাৱিক পৰিস্থিতিত তেওঁ তেনেকুৱা নকৰে, অতি বিশেষ পৰিস্থিতিতহে তেওঁ কৰে। সদায় স্বৰ্গদূতক পঠাই সপোনত দৰ্শন দি কৰে তেনেকুৱা নহয়, অতি বিশেষ কামতহে পঠায়। এতিয়া এইটো মনত ৰাখিব প্ৰিয়সকল, আপোনাৰ সপোনত ঈশ্বৰৰ এজন দূতৰ আবিৰ্ভাৱ হ'ব বুলি আশা নকৰিব। মোক আজি সপোনত ঈশ্বৰৰ দূতে দৰ্শন দিব বুলি আশা নকৰিব। এতিয়া আপুনি হয়তো ঈশ্বৰৰ দূততকৈ শয়তানৰ দূতৰ সন্মুখীন হ'ব পাৰে। যদি ভাবি থাকে, আশা কৰি থাকে শয়তানৰ দূতে আহি যাব, আপুনি আপোনাৰ ইন্দ্ৰিয়বোৰক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰিবনে? আমাৰ অংগ প্ৰত্যংগ, আমাৰ মনটো সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰোঁ। মানুহৰ মনটো অতি কপটীয়া, তাৰ ৰোগ কোনে সুস্থ কৰিব পাৰে
সেইটো কৈছে। এতিয়া সপোন দেখিব পাৰিবনে আৰু সেইবোৰ সঠিকভাৱে মনত পেলাব পাৰিবনে? ঈশ্বৰে আপোনাৰ দুৰ্বলতাবোৰ ভালদৰে জানে। গতিকে ঈশ্বৰৰ ইচ্ছা বাইবেলৰ যোগেদি স্পষ্টকৈ প্ৰকাশ পাইছে। ঈশ্বৰৰ ইচ্ছাটো কি মোৰ জীৱনত, মণ্ডলীৰ জীৱনত, এই পৃথিৱীত কেনেকৈ হৈছিল, কেনেকুৱা হৈ আছিল, কি হ'বগৈ জানিবলৈ মন হ'লে বাইবেলটো পঢ়ক। তেওঁ প্ৰকাশ কৰিব, জানিবলৈ দিব। আপোনাৰ আত্মিক চকুত পৰ্দা থকাটো গুচাই দিব, তেতিয়া বুজি পাব শাস্ত্ৰ কথাটো। এতিয়া তেওঁ নিজৰ ইচ্ছাটো বাইবেলত প্ৰকাশ কৰিছে। আমি তেওঁৰ বাক্যৰ দ্বাৰা ঈশ্বৰৰ ইচ্ছা জানিবলৈ বিচাৰিব লাগিব। আমি সপোনৰ জৰিয়তে ঈশ্বৰৰ ইচ্ছা জানিবলৈ চেষ্টা কৰা উচিত নহয়। বাইবেল নপঢ়ি সপোনৰ যোগেদি ঈশ্বৰৰ ইচ্ছা জানিবলৈ চেষ্টা কৰাটো যুক্তিসংগত মনোভাৱ নহয়। সেই সময়ত যেতিয়া মৰিয়মৰ ওচৰত স্বৰ্গদূত আহিছিলে, জোচেফৰ ওচৰত স্বৰ্গদূত আহিছিলে, দৰ্শন দিছিলে, এই নতুন নিয়মটো নাই। আৰু পুৰণি নিয়মৰ সময়তো অতি বিশেষ কাৰণৰহে পঠাই দিছিলে। মই দৰ্শন পাম বুলি কোৱাৰ কাৰণে নহয়, একেবাৰে ভয়ংকৰ বিপদৰ সময়তো পঠাইছে আৰু কেতিয়াবা বিশেষ কথা ক'বৰ কাৰণে পঠাইছে। আৰু এতিয়া বাইবেলটো পুৰা লিখা হ'ল, গতিকে এই বাইবেলতে ঈশ্বৰৰ সকলো কথা আমি জানিব পাৰোঁ। এতিয়া জেৰেমিয়া 29 অধ্যায় 8 পদটো ওলাওকচোন, 8-9 পদটো পঢ়ে। জেৰেমিয়া 29 verse 8, পুৰণি নিয়মত জেৰেমিয়া 29 verse 8 and 9 পঢ়িম। কাৰণ ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, তোমালোকৰ মাজত থকা তোমালোকৰ ভাৱবাদী আৰু মঙ্গলতীবোৰে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুওৱা কথালৈ কাণ নিদিবা, কিয়নো সিহঁতে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰি জিহুৱাই কৈছে, মই সিহঁতক পঠোৱা নাই। চাওক, ইমান ক্লিয়াৰকৈ কৈছে বাইবেলত, ইছৰাইলৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাই এইদৰে কৈছে, তোমালোকৰ মাজত থকা ভাৱবাদী, মঙ্গলতী, মঙ্গল চাই, তেওঁবিলাকে তোমালোকক নঠগক কৈছে, নুভুলাক, নাইবা তোমালোকে সপোনত তোমালোকক দেখুওৱা কথালৈ কাণ নিদিবা। আপোনাৰ গেষ্ট্ৰিকটো বহুত বেছি হ'লেও বেয়া বেয়া সপোন দেখে, যুদ্ধ লগা। কেতিয়াবা বান্দেলে টকা পাব, ৰাতিপুৱা চাই এটকাও নাই। কেতিয়াবা ইমান গুট কৰি পানী পান কৰা সপোনত দেখে, সাৰ পালে পিয়াহত আধা মৰা হ'ল। সপোনৰ কথাটো বিচাৰ নকৰিবা কৈছিল। আৰু মংগল চোৱা মানুহ আগৰ অভ্যাসৰ কাৰণে কিছুমানে আকৌ যাব বিচাৰে মংগল চাবলৈ। মংগল চোৱা আমাৰ টাউনত ধুনীয়া ড্ৰেছ পাতি কৰি, কি বুলি কয় এইটো, বানিয়ন ট্ৰী, এইটো কি কৈছিল অসমীয়াত পাহৰিলোঁ, এইটো তাৰ তলত বহে। তাৰপিছত কিবা গণক চাই আৰু দুজন অলপ দুষ্টমৰীয়া ল'ৰাই আহি হাতটো চাবলৈ ক'লে। আচ্ছা গণক বাবু, মই মেট্ৰিকটো পাছ কৰিম নে নকৰিম চাই দিয়কচোন বুলি। তাৰপিছত চাই পিনি একদম লিৰিকি বিদাৰি ভালকৈ চাই পিনি, বোপাই তোমাৰ ভাগ্য বহুত ভাল, তুমি ফাৰ্ষ্ট ডিভিজনত পাছ কৰিবা। ভাল লগা কথা ক'লে অলপমান বেছি দিব পাৰে বুলি ভাবে। আৰু আনটোৱে কি ক'লে, আচ্ছা মই কেনেকুৱা ছোৱালী পাম চাওকচোন বুলি।
বিয়া পাতিমই মই চালোঁ বহুত দেৰি চাই পিনি তাৰ কপালো চাই আকৌ চাই ইমান ভাগ্যৱান মানে ভাল খানদানৰ গুণী জ্ঞানী ছোৱালী পাবা দুইজনে ইমান বেয়াকৈ পিটিলে বনক কাৰণ এজনটো মেট্ৰিক ফেল হৈ আছে আনটোৱে অলৰেডি বিয়া পাতি ঘৈণীয়েকটো একেবাৰে খেচেৰা বেয়াকৈ পিটিলে বাইবেলে কি কৈছে কনকবিলাক মংগলতীবিলাক তোমালোকক নুবোলাও ঈশ্বৰে কৈছে তাৰপিছত সেই কনক সেই ভাৱবাদীবিলাকে কি কয় কৈছে এতিয়া কিয়নো সিহঁতে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাৱবাণী প্ৰচাৰ কৰে মোৰ নামত জিহুৱাই কৈছে মই সিহঁতক পঠোৱা নাই আৰু তেওঁবিলাকে নিজে নিজে লৰিছে বুলি পঢ়ি গৈ থাকে মোৰ নামত আচৰিত কৰ্ম কৰি সেইটো কৈছে তাৰপিছত দ্বিতীয় কৰিন্থিয়া 11:14 পদত কৈছে তেওঁবিলাক পোহৰৰ দূত হিচাপে শয়তান নিজেও স্বৰ্গদূত পোহৰৰ দূত আচল নিচিনা উজ্জ্বল হ'ব পাৰে এইটো ডাঙৰ বিষয় নহয় কৈছে ই আচৰিত বিষয় নহয় শয়তানেও দীপ্তিময় দূতৰ বেগ ধৰে আৰু মানুহক প্ৰতাৰণা কৰি ঠগে ঈশ্বৰৰ দ্বাৰা পঠোৱা নহ'লেও তেওঁলোকে ঈশ্বৰৰ নামত ভৱিষ্যতবাণী কৰি আৰু মিছা কথা কয় মই জিয়া কথা কৈছোঁ কিন্তু নামহে ক'ব নোৱাৰোঁ আজি দৰ্শনত ঈশ্বৰে মোক কৈছে আৰু এজনীও ক'লে মোকো ঈশ্বৰে কৈছে আপুনি মণ্ডলীক যিটো মাটি দিছে সেই মাটিটো বেক চাইডত হোৱা কাৰণে ঈশ্বৰ খুচি হোৱা নাই ফ্ৰণ্ট চাইডত মেইন ৰাস্তা কিনাৰতহে দিবলৈ কৈছে সেই মানুহজনক মই বাইবেলটো পুৰা উলিয়াই দেখুৱালোঁ এইটো চাওক বুলি তেতিয়া তেওঁ বুজি পালে পৰিত্ৰাণ পালে আৰু মানুহবিলাক যে ঈশ্বৰে নপঠোৱাকৈ ঈশ্বৰে পঠাইছে বুলি কয় ঈশ্বৰে দৰ্শন নিদিয়াকৈ ঈশ্বৰে দৰ্শন দিছে বুলি কয় মই দেখুৱালোঁ আৰু সেই প্ৰবঞ্চকবিলাকৰ পৰা তেওঁ ৰক্ষা পাইছে এতিয়া এটা সপোন মাথো এটা সপোন এইটো বিশ্বাস কৰিব নোৱাৰি যদি আপুনি আপোনাৰ সপোনৰ বিষয়ে ডাঙৰকৈ চিন্তা কৰে আৰু সেইবোৰত মনোনিৱেশ কৰে তেন্তে আপুনি শয়তানৰ দ্বাৰা প্ৰতাৰিত হ'ব সঁচাকৈ যদি ভাবি থাকে সপোনত ঈশ্বৰে দৰ্শন দিব বুলি দাউদৰ পুত্ৰ যোচেফ তোমাৰ ভাৰ্যা মৰিয়মক তোমাৰ ওচৰলৈ নিবলৈ ভয় নকৰিবা ঈশ্বৰে তেওঁক কৈছে এইটো ইমাৰ্জেঞ্চি কাৰণ আনফালেদি যোচেফে চিন্তা কৰি কি কৰিম বুলি ভাবিছে আনফালেদি যদি তেওঁ বেবিচাৰী হয় বুলি কৈ দিয়ে শিলডলিয়ে মাৰি পেলাব আকৌ ঈশ্বৰৰ পৰিকল্পনাটো নাৰীৰ গৰ্ভত যীশুক আনিব ত্ৰাণকৰ্তা তেওঁ কৰা প্ৰতিজ্ঞাৰ দৰে এই অতি বিশেষ কাৰণত স্বৰ্গদূতটো পঠাইছে আমাৰ কাৰণে প্ৰয়োজন নাই বাইবেলে পুৰা আছে এতিয়া ঈশ্বৰৰ দূতে যোচেফক কি চিন্তাত আছিল সেই বিষয়ে সঠিকভাৱে জানিছিল যোচেফে মৰিয়মক নিজৰ ভাৰ্যা হিচাপে ল'বলৈ ভয় কৰিছিল ঈশ্বৰৰ দূতে যোচেফক ক'লে যে মৰিয়মক নিজৰ ভাৰ্যা হিচাপে গ্ৰহণ কৰিবলৈ ভয় নকৰিবা কাৰণ ই পবিত্ৰ আত্মাৰ পৰাহে হৈছে কিয়নো তাইৰ মাজত যি গৰ্ভধাৰণ হৈছে সেয়া পবিত্ৰ আত্মাৰ পৰা যোচেফে মৰিয়মক ঘূৰাই অনাত কোনো সমস্যা নোহোৱাৰ কাৰণ আছিল পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভধাৰণ হোৱা বুলি কোৱাৰ কাৰণে সেইটো কাৰণে গ্ৰহণ কৰিবলৈ তেওঁ ভয় নকৰিলে এতিয়া মথি 2:13
পাছে চোৱা তেওঁলোক গলত প্ৰভুৰ দূত এজনে যোচেফক সপোনৰ দৰ্শন দি ক'লে, উঠা, ল'ৰাটি আৰু তেওঁৰ মাকক লৈ মিছৰ দেশলৈ পলাই যোৱা, আৰু মই তোমাক একো নকমানে তাতে থাকিবা, কিয়নো ল'ৰাটিক বিনা কৰিবলৈ হেৰোদে তেওঁক বিচাৰিবলৈ উদ্যত হৈছে। এতিয়া চাওকচোন, প্ৰথম কথাটো চিন্তা কৰি আছিলে, কি কথা হয় বুলি মনে মনে এৰিব বিচাৰিছিলে, কৈ দিলে এইটো পবিত্ৰ আত্মাৰ পৰা হৈছে, ভয় নকৰিব। আকৌ এতিয়া কি ক'লে, ঈশ্বৰে আকৌ দৰ্শন দিছে, ল'ৰাটো আৰু মাকক লৈ মিছৰ দেশলৈ পলাই যোৱা, ল'ৰাটোক মাৰি পেলাব বিচাৰিছে। এতিয়া বহুত সমস্যা নহয় জানো? মানুহ হ'লে কি হ'লে, মোৰ ল'ৰা নহয় বেলেগৰ ল'ৰা, আকৌ মোক এই ৰাতি যাবলৈ কৈছে, কিমান সমস্যা। অলপ ভাবি চাওকচোন, ইমান ইজি নহয়। যদি তেওঁ বাধ্য নহয়, যদি তেওঁ ধাৰ্মিক নহয়, সহজ নহয়। এতিয়া ঈশ্বৰে তেওঁৰ দূতক যোচেফৰ ওচৰলৈ পঠিয়াই তেওঁক সপোনৰ দৰ্শন পুনৰ দেখা দিলে। দৰ্শনত যীশু আৰু তেওঁৰ মাকক লৈ মিছৰলৈ পলাই যাবলৈ যোচেফক আজ্ঞা দিলে। এই জটিল মুহূৰ্তত ঈশ্বৰে যীশুখ্ৰীষ্টক ৰক্ষা কৰিবলৈ যোচেফৰ ওচৰলৈ ঈশ্বৰৰ দূত এজন দূতক পঠিয়াইছে। একেবাৰে অতি বিশেষ সময়, ইমাৰ্জেঞ্চি সময়। যদি ল'ৰাটোক আৰু মাকক লৈ নাযায় তেতিয়াহ'লে মাৰি পেলাব। এইটো কঠিন কাম। ৰাতিতে কথা নাই, বতৰা নাই, ক'ত যাবলৈ গৈছে, যোৱা। এতিয়া সেইটোতে আকৌ কৈছে, কিন্তু পিছত তেওঁ মৰিয়মক ল'ৰাটোক লৈ গ'ল। আকৌ কি কৈছে, বহুত দিনৰ পিছত যি ৰজাই যীচুক মাৰিব বিচাৰিছিলে সেই ৰজা মৰিল। আকৌ স্বৰ্গদূতে কৈছে, হেৰোদ মৰিল। প্ৰভুৰ দূত এজনে মিছৰ দেশত যোচেফক সপোনত দৰ্শন দি ক'লে, উঠা, ল'ৰাটি আৰু তেওঁৰ মাকক লৈ ইছৰাইল দেশলৈ যোৱা, কিয়নো যিবোৰে ল'ৰাটিৰ প্ৰাণ বিচাৰিছিল সেইবোৰ মৰিল। বহুত কষ্ট। হেৰোদৰ মৃত্যুৰ পিছত ঈশ্বৰে নিজৰ দূতক পঠিয়াই দিলে ঘূৰি আহিবৰ কাৰণে, আৰু যোচেফে বাধ্য হৈ ল'ৰাটোক আৰু মাকক লৈ আকৌ আহিলে নিজৰ দেশলৈ। এতিয়া ঈশ্বৰে যোচেফক তেওঁৰ দূতৰ দ্বাৰা ল'বলগীয়া পথটো স্পষ্টকৈ দেখুৱাইছিলে, কোনফালে যাব লাগে, কি কৰিব লাগে, আৰু ঈশ্বৰে তেওঁৰ বাক্য সঠিকভাৱে পালন কৰিলে। ঈশ্বৰে নিজৰ পৰিকল্পনাটো এইদৰে সিদ্ধ কৰিছে। এতিয়া আমাৰ মেইন টেক্সটৰ 22 পদত আকৌ গৈছে। এতিয়া প্ৰভুৱে ভাৱবাদীৰ যোগেদি কোৱা কথাটো পূৰ্ণ হ'ব পাৰে, পূৰ্ণ সিদ্ধ। এতিয়া প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰা কৈছিল বোলে, চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব, আৰু লোকে তেওঁৰ নাম ইমানুৱেল থ'ব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল। এইটো যোচেফক কৈ দিছে। সেই যে আদিপুস্তক 3:15 পদত, এই যে যিচয়া 7:14 পদত, 9:6 পদত লিখা কথাটো, এই কন্যাই গৰ্ভৱতী হ'ব, এইটো বুজাই দিছে। এতিয়া ঈশ্বৰৰ দূতে যোচেফক জনাইছিল যে মৰিয়মে ঈশ্বৰৰ বাক্য পূৰণ কৰিবলৈ পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভৱতী হৈছিল। ঈশ্বৰে স্পষ্টকৈ ইংগিত দিছিল যে মৰিয়মৰ গৰ্ভধাৰণ ঈশ্বৰৰ যোগানতহে হৈছে, সম্পূৰ্ণ পৰিকল্পিত আছিল। যোচেফে নিশ্চয় ঈশ্বৰৰ ভৱিষ্যৎবাণীটো জানিছিল যে কুমাৰীৰ গৰ্ভধাৰণ কৰিব আৰু পুত্ৰ প্ৰসৱ কৰিব, সেইজন মহান হ'ব, এই ভৱিষ্যৎবাণীটো জানিছিল যোচেফে। সৰুৰ পৰাই শিক্ষা পাইছিলে ধৰ্মধামত যাওঁতে। এতিয়া যোচেফ আৰু মৰিয়মৰ কথা এইটো আকৌ মনত পেলাবলগীয়া হয়।
মই তোৰে নাৰীৰে মাজত তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সেই নাৰীৰ বংশটো আনিবৰ কাৰণে অনেক বাধা আছিলে, অনেক সমস্যা আছিলে, কিন্তু সৰ্বোপৰি ঈশ্বৰৰ লগত কোনো বাধা দি ৰাখিব নোৱাৰে। এইদৰে সমস্যাটো সমাধান কৰি আহিছিল। এতিয়া যোচেফ আৰু মৰিয়মৰ দৰে নাৰীৰ বংশৰ বিষয়ে স্পষ্টভাৱে অনুভৱ কৰা কোনোবা আছেনে? যোচেফ আৰু মৰিয়মেহে স্পষ্টকৈ বুজি পাইছে নাৰীৰ বংশ। মৰিয়মে জানে কোনো পুৰুষৰ লগত তেওঁ সম্পৰ্কত নাই। তেওঁ জানে সঁচাকৈ এইটো ঈশ্বৰৰ অলৌকিক কাম। আৰু যোচেফেও জানে মৰিয়মৰ লগত মিলন হোৱা নাই। তেওঁলোকে জানে নাৰীৰ বংশ ভাল। এতিয়া শাৰীৰিক তেজৰ ৰেখা অনুসৰি যীশুখ্ৰীষ্ট যোচেফ আৰু মৰিয়মৰ পুত্ৰ মানুহৰ দেখা। চবেই জানে যোচেফৰ ল'ৰা বুলি, চবেই জানে মৰিয়মৰ ল'ৰা বুলি, কিন্তু আচলটো ঈশ্বৰৰ পুত্ৰ। এই কাহিনীটো বাইবেলত আমি স্পষ্টকৈ দেখিছোঁ। মানুহে কোৱাটো নল'ব, ঈশ্বৰৰ কথা বাইবেলৰ কথাটোৱে ল'ব। কিন্তু কঠোৰভাৱে ক'বলৈ গ'লে তেওঁ যোচেফৰ পুত্ৰ নাছিল আৰু আদমৰ বংশধৰ নাছিল। যোচেফটো আদমৰ বংশৰ পৰা, কিন্তু আদমৰ বংশ নহয়। আদমৰ বংশ মানে পাপী। আমি আদমৰ বংশ। তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰাই নাৰীৰ বংশধৰ হিচাপে এই পৃথিৱীলৈ আহিছিল। যীশুখ্ৰীষ্টৰ জন্ম গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ হ'ল তেওঁ ইমানুৱেল। তেওঁৰ জন্মটো কেলে এতিয়াও মানুহে সোঁৱৰণ কৰিছে আৰু কেলে ইমান ইম্পৰ্টেণ্ট, সেইটো ইমানুৱেল মানে ঈশ্বৰ আমাৰ লগত। বিশ্ব ব্ৰহ্মাণ্ডত অনেক চলাৰ ছিষ্টেম আছে, সৌৰজগত, কিন্তু আমাৰ এই সৌৰজগততহে মাত্ৰ পৃথিৱী আছে। কত যোৱা নাই, এই পৃথিৱীত আহিছে আমাৰ লগত থাকিবলৈ। এতিয়া যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰ, যি আত্মা মানৱ ৰূপত এই পৃথিৱীলৈ আহিছিল। কিন্তু যীশুখ্ৰীষ্টক ইমানুৱেলতকৈ কেঁচুৱা যীশুৰ বিষয়ে বেছি চিন্তা কৰা মানুহ আছে। যীশু সৰু কেঁচুৱাতকৈ ইমানুৱেলটো বেছি ইম্পৰ্টেণ্ট। ইমানুৱেল মানে স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰে আমাৰ লগত থাকিবলৈ আহিল। এইটো বেছি ইম্পৰ্টেণ্ট, সৰু কেঁচুৱাটো নহয়। কিন্তু বহুত পৃথিৱীত আছে সৰু কেঁচুৱা দানা পাত্ৰ বোৱাই থোৱা, এইটো মাত্ৰহে জানে, সেইটোক লৈহে ফূৰ্তি কৰে। কিন্তু ইমানুৱেলটো ইম্পৰ্টেণ্ট। তেওঁ মানুহৰ লগত থাকিবলৈ আহিছিল। কিমান দিন থাকিলে মানুহৰ লগত? 33 বছৰ। সেই 33 বছৰটোও উশাহ নিশাহ ল'বলৈ বহুত টান হৈছিলেই হ'বলা। এই পৃথিৱীখন পাপত গেলি যোৱা। উন্নত দেশত চিগাৰেট য'ত ত'ত খাব নোৱাৰে, এটা চিগাৰেট খোৱা বা ধূমপান কৰা জাগা থাকে। এইটো খুলিলেই গোন্ধ থাকিব নোৱাৰে। কিন্তু যিবিলাকে খায় তেওঁলোকৰ কাৰণেতো বহুত ভাল গোন্ধাব পাৰে। কিন্তু আপুনি যদি জীৱনৰ চিগাৰেট খোৱা নাই বা নাখায়, তাত সোমাই থৈ দিলে আপুনি মাথা ঘূৰি যাব 5 মিনিটৰ কাৰণে। এতিয়া ঈশ্বৰৰ কাৰণে পৃথিৱীটো পাপিষ্ট মানুহবিলাক অতিশয় দুৰ্গন্ধময়, আৰু তাত 33 বছৰ থকাটো কিমান কষ্টকৰ আছিলে হ'বলা প্ৰভুৰ কাৰণে। সেইটো ইমানুৱেল। এতিয়া তেওঁলোকে কেঁচুৱাটো মাত্ৰ জানিলে নহয়, ইমানুৱেলক জানিব লাগিব। আত্মা ঈশ্বৰ এই পৃথিৱী মানৱ ৰূপত অহাটো অতি গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ বিষয়। ঈশ্বৰ আত্মা, আকাৰ নাই, কিন্তু আকাৰ প্ৰকাৰৰ মানুহৰ দৰে হৈ তেওঁ পৃথিৱীলৈ আহিছিল। এতিয়া মৰিয়ম গুৰুত্বপূৰ্ণ নহয়, এইটোও মন কৰিব। মৰিয়ম গুৰুত্বপূৰ্ণ নহয়।
তদুপৰি স্বৰ্গৰ ৰাণী হৈছে ইছৰাইলসকলে পূজা কৰা এক ঘৃণনীয় মূৰ্তি। স্বৰ্গৰ ৰাণী বুলি জিৰণীবিলাকে দেৱতা পূজা কৰিছিল ইছৰাইলবিলাকে। আৰু এতিয়াও যীশুক নহয়, মৰিয়মকে সেৱা কৰে। মন কৰিব, মৰিয়ম ইম্পৰ্টেণ্ট নহয়, যীশুহে ইম্পৰ্টেণ্ট। তেওঁ নিষ্পাপী নহয়, মহা অনুগ্ৰহ পোৱাহে হয়। এতিয়া জেৰেমিয়া 7:18 আকৌ কৈছে, তেওঁলোক যে আকাশৰ ৰাণী দেৱতা পূজা কৰিছিল, সেইটোৰ বিষয়ে ঈশ্বৰে জেৰেমিয়াৰ যোগেদি খং কৰিছিল। মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ ল'ৰাবিলাকে খৰি বুটলে, বাপেকহঁতে জুই জ্বলাই, তিৰোতাবোৰে ময়দা খাছে। ইছৰাইলবিলাকে তেওঁলোকৰ সৃষ্টিকৰ্তা ঈশ্বৰক সেৱা নকৰি আকাশৰ ৰাণী বুলি এটা সেৱা কৰে। ল'ৰাবিলাকে খৰি বুটলিবলৈ যায় জংঘলত, তাৰপিছত বাপেকহঁতে খৰিটো জুই জ্বলায় আৰু ঘৈণীহঁতে তিৰোতাবিলাকে ময়দা খচে, পিঠা বনাই, কিবা বনাই কিজানি পূজা কৰিছে, সেইটো কৈছে। এতিয়া যদি যীশুক নাজানি, যীশুক গুৰুত্ব নিদি মৰিয়মক সেৱা কৰে, সেই আকাশৰ ৰাণী সেৱা কৰাৰ নিচিনা হয়। সেইটো এতিয়া যিহুদাৰ লোকসকলে স্বৰ্গৰ ৰাণী, স্বৰ্গদেৱীৰ সেৱা কৰি ঈশ্বৰৰ ক্ৰোধ জগাই তুলিছিল। অৱশ্যে এতিয়াও স্বৰ্গৰ ৰাণী আৰু স্বৰ্গদেৱীৰ সেৱা কৰিবলৈ চেষ্টা কৰা মানুহ আছে। তাতোতকৈ আচৰিত কথাটো হ'ল, তেওঁলোকে মৰিয়মক স্বৰ্গৰ ৰাণী, স্বৰ্গদেৱী বুলি গণ্য কৰে। ইয়াক ঈশ্বৰৰ ইচ্ছা বুলি ভুল কৰে। তেওঁলোকে সেইটোকে ঈশ্বৰৰ ইচ্ছা বুলি ভাবে, কিন্তু ভুল হয়। এতিয়া যীশুৱে কিহৰ কাৰণে আহিছিলে? সাপৰ মূৰটো গুৰি কৰিবলৈ আৰু আমাক পাপৰ পৰা উদ্ধাৰ কৰি স্বৰ্গলৈ যাবলৈ নিজকে বলি দিবলৈ আহিছিল। তেওঁ সেৱা শুশ্ৰূষা পাবলৈ নহয়, সেৱা শুশ্ৰূষা কৰিবলৈ, অনেকৰ মুক্তিৰ মূল্যৰতে নিজ প্ৰাণ দিবলৈহে আহিছিল। তেওঁ মানুহৰ পৰা মান সন্মান পাবলৈ অহা নাই। এতিয়া কুমাৰীৰ গৰ্ভধাৰণ কৰা বুলিয়েই তাইক গুৰুত্ব নহয়। মৰিয়ম কুমাৰী আছিলে আৰু সেই সময়ত যীশু গৰ্ভধাৰণ কৰি পৃথিৱীলৈ আনিলে বুলি একেবাৰে গুৰুত্বপূৰ্ণ নহয়। পাত্ৰহে, ঈশ্বৰে পাত্ৰহে লৈছিলে, তেওঁ যীশুহে আচল। তাই জন্ম দিয়া পুত্ৰ ইমানুৱেল হোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু তেওঁকহে আমি জানিব লাগিব। এতিয়া মথি 2:14 কৈছে, তাতে তেওঁ উঠি ল'ৰাটি আৰু তেওঁৰ মাকক ৰাতিয়ে লৈ মিছৰ দেশলৈ গুচি গ'ল আৰু হেৰোদৰ মৃত্যুলৈকে সেই ঠাইতে থাকিল। মিছৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলোঁ। এই যি বচন ভাবুবাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। বাইবেলত লিখা আছে, মই মোৰ পুত্ৰক মিছৰৰ পৰা মাতিলোঁ বুলি, আৰু সেইটো সিদ্ধ হ'বলৈ। এইটো দুইটা কথা আছে। মই মোৰ পুত্ৰক মিছৰৰ পৰা মাতিলোঁ কোৱাটো, এটাটো ইছৰাইলবিলাকো মিছৰৰ এটা সময়ত আছিলে 400 বছৰ, তাৰ পৰা মাতি আনিলে। আকৌ যীশু জন্ম হোৱা সময়তে মাৰি পেলাব বিচৰাৰ কাৰণে মিছৰলৈ লৈ গৈছিলে, আকৌ মাতি আনিলে। কেতিয়াবা বাইবেল পদটো 2-3টা মিনিং থাকে। সঁচাকৈ হেৰোদ ৰজা মৰাৰ পিছত আকৌ তেওঁলোক ঘূৰি আহিছিলে। এতিয়া এই কথাটো হোছেয়া 11:1 লিখা আছিলে। ঈশ্বৰৰ দূতে যোচেফক সপোনত উপস্থিত হৈ শিশুটিক আৰু মাকক মিছৰলৈ লৈ যাবলৈ কোৱাৰ কাৰণটো আছিলে, ইছৰাইলৰ ল'ৰাকালত মই মোৰ পুত্ৰক মিছৰ দেশৰ পৰা মাতিলোঁ বুলি
এইটো সঁচাকৈ সিদ্ধ হ'ব। এতিয়া ঈশ্বৰৰ দূতে যোচেফক সপোনত উপস্থিত হৈ শিশুটিক আৰু মাকক নাচৰতলৈ লৈ যাবলৈ কোৱাৰ কাৰণটো আছিলে ভাৱবাণীয়ে কোৱা ভাৱবাণীটো সিদ্ধ হ'বলৈ। যীশুক ত্ৰাণকৰ্তাজনক নাচৰতীয়া বুলি কোৱা হ'ব। হে নাচৰতীয়া যীশু মোক দয়া কৰক বুলি পিছত মানুহবিলাকে কৈছে। সকলো ভৱিষ্যতবাণীটো সিদ্ধ হ'বলৈ কাৰণে হৈছিলে। ভৱিষ্যতবাণীসমূহ বাইবেলত লিখা আছিল। পুৰণি নিয়মত যীশুক নাচৰীয়া বুলি উল্লেখ কৰা সেইটো। তাৰপিছত কিন্তু ঈশ্বৰে ভাৱবাদীসকলৰ যোগেদি স্পষ্টকৈ কৈছিল যে খ্ৰীষ্টক নাচৰীয়া বুলি কোৱা হ'ব বা নাচৰতীয়া। আৰু ইছৰাইলীসকলে এই কথা ভালদৰে জানিছিল। যীশুখ্ৰীষ্টৰ জীৱন আছিল এক জীৱন যিয়ে ঈশ্বৰৰ বাক্য সম্পূৰ্ণৰূপে পালন কৰিছিল আৰু সম্পূৰ্ণ ঈশ্বৰৰ বাধ্য হৈছিলে। তেওঁ ঈশ্বৰৰ বাক্য অনুসাৰে তেওঁ জন্ম হৈছিল, ঈশ্বৰৰ বাক্য অনুসাৰে তেওঁ মৃত্যু হৈছিল, ঈশ্বৰৰ বাক্য অনুসাৰে তেওঁ পুনৰুত্থান হৈছিল আৰু ঈশ্বৰৰ বাক্য মতে তেওঁ স্বৰ্গলৈ গ'ল। শাস্ত্ৰমতে তেওঁ আমাৰ পাপৰ কাৰণে মৰিল, শাস্ত্ৰমতে আমাক ধাৰ্মিক কৰি স্বৰ্গলৈ যাবলৈ তেওঁ পুনৰুত্থান হ'ল। এইটো কৈছে। এতিয়া ত্ৰাণকৰ্তা যীশু তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা। যীশু মানে তেওঁৱেই নিজৰ মানুহবিলাকক পৰিত্ৰাণ কৰিব বা জিহুৱা ত্ৰাণকৰ্তা বুলিও কয়। এতিয়া ঈশ্বৰৰ দূতে যোচেফক ক'লে যে মৰিয়মে যীশুক জন্ম দিব, তাৰপিছত তুমি যীশু নাম থবা, কিয়নো তেওঁৱেই সকলো লোকৰ পাপৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিব। সেইটো আমি পাইছোঁ। এতিয়া যীশুখ্ৰীষ্ট মহান হ'ব আৰু সৰ্বোপৰি জনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। সৰ্বোচ্চ মানে কোন? ঈশ্বৰ। সৰ্বোপৰি জনা বুলি কোৱাটো ঈশ্বৰ, তেওঁতকৈ আৰু কোনো নাই। সৃষ্টিকৰ্তা অত্যন্ত উচ্চ। যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰৰ পুত্ৰ, দাউদৰ সিংহাসনত বহিব আৰু চিৰকালৰ বাবে ৰাজত্ব কৰিব। যীশুখ্ৰীষ্ট হৈছে মানৱ ৰূপত পৃথিৱীলৈ অহা ঈশ্বৰ মানুহ। তেওঁ ঈশ্বৰো হয়, মানুহ। 100% ঈশ্বৰ, 100% মানুহ। ঈশ্বৰ মানুহ কৈছে, গড মেন কৈছে। এতিয়া যীশুৱে ভাৱবাদীয়ে যিটো ভৱিষ্যতবাণী কৰিছিলে এই সকলো ঘটিল। এতিয়া যোচেফ আজ্ঞাকাৰী আছিলে। যোচেফ ঈশ্বৰৰ কথাটো মানিছিল। যোচেফ যদি বাধ্য নহ'লেহেঁতেন, মৰিয়ম যদি বাধ্য নহ'লেহেঁতেন, তেতিয়াহ'লে আমাৰ বাবে পৰিত্ৰাণ নাহিলে। এতিয়া মৰিয়মৰ কথাটো আমি জানো। এইটো কেনেকৈ হ'ব পাৰে? মই কোনো পুৰুষৰ মুখ দেখা নাই, মানে কাৰো লগত মই মিলন হোৱা নাই, কেনেকৈ গৰ্ভৱতী হ'ব? ঈশ্বৰৰ লগত কোনোটোৱে অসম্ভৱ নহয়। ঈশ্বৰৰ শক্তিয়ে তোমাক চাৰি ধৰিব আৰু তুমি গৰ্ভৱতী হ'বা, এটি পুত্ৰ প্ৰসৱ কৰিবা। লাষ্টত কি কৈছিলে? প্ৰভুৰ বেটী যি মই, প্ৰভুৱে যি কৈছে সেইদৰে হওক বুলি তেওঁ মানি ল'লে। আৰু যোচেফক গ্ৰহণ কৰিবা, ভয় নকৰিবা, বাধ্য হৈ তেওঁ গ্ৰহণ কৰিলে। আৰু কি কৰিলে? ইয়াতে 24 পদ আমাৰ মেইন টেক্সট। পাছে যোচেফ টোপনিৰ পৰা উঠি প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে কৰি নিজৰ ভাৰ্যাক গ্ৰহণ কৰিলে। তেওঁ বাধ্য হ'ল, গ্ৰহণ কৰিলে। তেওঁ মানুহে ঈশ্বৰৰ ইচ্ছা জানিলেও সেই ইচ্ছা পালন কৰিবলৈ দ্বিধাবোধ কৰে। আমি পৰিত্ৰাণ পোৱাবিলাকো ঈশ্বৰৰ ইচ্ছাটো কি জানো বাইবেলৰ পৰা, তথাপি পালন কৰিবলৈ টান পায়। আৰু কি কৰে? তেওঁলোকে প্ৰথমে লাভ লোকচানৰ হিচাপ কিতাপ কৰে। যেতিয়া নিজৰ স্বাৰ্থত কিবা লাভ হ'ব বুলি ভাবে, তেতিয়াহ'লে মানিবলৈ চেষ্টা কৰে। কিন্তু যোচেফে লগে লগে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে। লোৱা, গ্ৰহণ কৰা, ভয় নকৰিবা, গ্ৰহণ কৰিলে।
সাৰ পোৱাৰ লগে লগে তেওঁৰ ভাৰ্যা মৰিয়মক তেওঁৰ ওচৰলৈ লৈ আহিল। যিদৰে ঈশ্বৰৰ দূতে তেওঁক কৈছিল এইদৰে তেওঁ আজ্ঞা মানিলে, কথা মানিলে। তেওঁ সঁচাকৈয়ে বিশ্বাসী মানুহ আছিল। পুৰুষৰ লগত বাগদান কৰা নাৰীয়ে যদি পুৰুষৰ সৈতে সহবাস কৰাৰ আগতেই কাৰোবাৰ লগত বা গৰ্ভৱতী হোৱা পায়, তেতিয়াহ'লে সেই পুৰুষজনে সেই মহিলাগৰাকীক নিজৰ ভাৰ্যা বা ঘৈণীয়েক হিচাপে আনিবলৈ মন হ'বনে? এইটো সহজ হ'বনে? ইমান সহজ নহয়। যোচেফে ঈশ্বৰৰ দূতক সাক্ষাৎ কৰি মৰিয়মৰ কাহিনী শুনিবলৈ সক্ষম হৈছিল যদিও আন লোকে জানিব পৰা নাছিল। মৰিয়মেহে জানে কেনেকৈ গৰ্ভৱতী হৈছে আৰু যোচেফেহে জানে কেনেকৈ হৈছে, আৰু তেওঁলোকে বিশ্বাস কৰি গ্ৰহণ কৰি বাধ্যতাৰে কাম কৰিলে। বাকী মানুহে নাজানে। মাজে মাজে মানুহে আনৰ কাহিনী ভাল পায়, ভাল কাহিনীতকৈ বেয়া কাহিনীটো বেছি ভাল পায়। তেওঁলোকে মৰিয়মৰ বিষয়ে কি কৈছিল, কি বুলিছিল, বাইবেলৰ গোটেইটো লিখা নাই। অনেক বেয়া কথা কৈছিলে হ'বলা। আপুনি কেনেকুৱা ভাবে? ভাল ক'বনে? নিশ্চয় কোৱা নাছিলে। সিহঁতৰ চাগে ভালকৈ ক'বলগীয়া একোৱেই নাছিলে। কিন্তু যোচেফে লোকসকলৰ প্ৰতিক্ৰিয়াৰ বাবে চিন্তা কৰা নাছিল আৰু তেওঁৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিলে নিজৰ ভাৰ্যা হিচাপে একো কুণ্ঠাবোধ নকৰাকৈ। কেলে? স্বৰ্গদূতে বুজাই দিছিলে তেওঁৰ গৰ্ভ অন্য পুৰুষৰ পৰা নহয়, সৰ্বপৰিজনা ঈশ্বৰৰ শক্তিৰে আৰু পুৰণি নিয়মত ভৱিষ্যতবাণী কৰা সেই নাৰীৰ বংশ, সেই কন্যাই ল'ৰাটো জন্ম দিব, এইটো বুজাই দিছে। তাৰপিছত তেওঁ ঈশ্বৰক ভয় কৰা মানুহ হিচাপে তাক গ্ৰহণ কৰিলে। আৰু লগতে আমি অথনি পালোঁ তাৰ অলপ পিছতে আকৌ ৰাতিয়ে লৈ যাবলৈ কৈছে, মাকক আৰু ল'ৰাটিক লৈ মিছৰলৈ যোৱা। তেতিয়াও যোচেফে লগে লগে আজ্ঞা পালন কৰিছে। বহুত কষ্ট নহয় জানো? কেনেকুৱা? এইটো ভাড়াঘৰৰ পৰা সেইটো ভাড়াঘৰলৈ যাওঁতে কিমান ঝামেলা। কিন্তু তেওঁ কৈছে আকৌ দেশটোকে এৰি যোৱা। যুগুত কৰি পিনি ভালকৈ তালি টোপোলা গাধ চাধ যুগুত কৰি যাবা দেই কোৱা নাই, ৰাতিয়ে যোৱা। সাৰ পোৱাৰ লগে লগে তেওঁ কেঁচুৱাটো আৰু মাকক লৈ মিছৰলৈ ৰাওনা হ'ল। মিছৰলৈ যাবলৈ সহজ ঠাই নাছিল, ৰাতি বহুত দূৰৈ ঠাই আছিল, ভাষাটোও বেলেগ। এনে ঠাইলৈ যোৱাৰ কোনো প্ৰস্তুতি নোলোৱাকৈ ৰাতিতে হঠাতে ওলাই যোৱাটো ইমান সহজ নহয়। তদুপৰি যোচেফৰ আৰ্থিক অৱস্থা ভাল নাছিল। কাঠ মিস্ত্ৰীৰনো কি ইমান পইচা থাকে জানো? বিয়া পাতিছে মানে ভয় নকৰিবা, আনিব কেঁচুৱাটো যাব, ৰাতিতে লৈ যোৱা। নহয় জানো? বাধ্য নহ'লে পাৰিব? না ভাষা জানে, না পইচা আছে, না ক'তবা চাকৰিটো লাগি গ'ল, কলিং লেটাৰ আহিছে যাব, এনেকুৱা নেকি? অলপ দকে ভাবি চাওক যোচেফৰ পৰিস্থিতিটো। ভাষাও নাই, গৈ পেলাই ক'ত থাকিব, কিমান দূৰ, ক'ত থাকিব, কি কাম পাব, হঠাতে কোনে দিব? নোৱাৰো প্ৰভু, নাযাওঁ কোৱা নাই, উঠি গ'ল ৰাতিতে। বাইবেলটো পঢ়ক পিছত আকৌ। এতিয়া সঁচাকৈ কিমান ৰাতি হঠাতে বহু দূৰ যাবলগীয়া হ'লে আপুনি কিমান লজ্জাজনক হ'ব যদি পইচা নাই। কিছুদিনৰ বাবে বহিৰাজ্য ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে যদিও বিদেশলৈ যাব লগা হ'লে কিমান প্ৰস্তুতি চলাবলগীয়া হয়। দূৰৰ কথাটো বাদেই দিলোঁ। আপোনালোকে অসমৰ পৰা বাহিৰত গৈছেনে নাই নাজানো, কিছুমানে নিশ্চয় যোৱা নাই, কিছুমানেতো গৈছে। বেছি দূৰ নালাগে, ট্ৰেইনেৰে যাওঁ মিজোৰাম আইজল গৈ পোৱাৰ পিছত বেলেগ পৃথিৱী। মিজো ভাষাত আপোনাক সুধিব, চেহেৰাটো একে নিচিনা ভাষা, নাজানিলে মিজো ভাষা নাজানে কোনটো জগতৰ মানুহ বুলি কৈ দিব। আচৰিত, একো নাজানে।
আৰু হিন্দীও নাজানিব, ইংলিছো নাজানিব বজাৰত। এনেই লিখা পঢ়াবিলাকতো জানিব, কিন্তু দোকানত লগৰীয়া নহ'লে বজাৰ কৰিব নোৱাৰিব। এইটোৱে বেলেগ পৃথিৱীৰ নিচিনা, বাতাবৰণটোও বেলেগ। কাপোৰ নলোৱাকৈ শুব পৰাটো 2 মাহ মাত্ৰ, বাকীটো কাপোৰ ল'বই লাগিব। জুন মাহত আমাৰ কাপোৰ কানি খুলি বুলি বতাহ মাৰে, তাতে ঠাণ্ডা কম্বল ল'ব লাগিব। এইটোৱে ওচৰটোৱে বেলেগ পৃথিৱীৰ নিচিনা। এতিয়া জোচেফক কৈছে কাঠ মিস্ত্ৰী মানুহ বেচেৰা, ৰাতিয়ে যোৱা। আপুনি যদি আৰ্থিকভাৱে সুখী হ'লেহেঁতেন তেন্তে ইমান সমস্যা নহ'লহেঁতেন। কিন্তু জোচেফৰ অৱস্থা ইমান ভাল নাছিল। মিছৰত বসতি স্থাপন কৰাটো পিছৰ বিষয় বুলি গণ্য কৰিলেও তেওঁলোকৰ হাতত লগে লগে মিছৰত যাবলৈ টকা নাছিল। আছিল নে নাই আমি নাজানো। পুৰা কোনোবা প্ৰকাৰে মিছৰত উপস্থিত হ'লেও তাত নতুন কাম বিচাৰি জীৱিকা নিৰ্বাহ কৰাটো সহজ হ'বনে? অলপমান ভাবিছা। মানুহটো এক্সপাৰ্ট কাঠ মিস্ত্ৰী হ'লেও অচিন জাগাত গৈ কাৰ লগত কথা পাতিব না ভাষা জানে, কিমান মুস্কিল কাম। তথাপি ঈশ্বৰৰ আজ্ঞাটো মানি গ'ল। এতিয়া আব্ৰাহামক ঈশ্বৰে কৈছিলে, কলদিয়াৰ উৰ নগৰৰ পৰা ওলাই যোৱা, তোমাৰ জ্ঞাতি কুটুম দেশ এৰি পিনি বলা, মই যি দেশ দেখুৱাম তালৈকে বলা। কোনফালে যাব, কিমান দূৰ হয়, কি হ'ব নাজানে। কেইটামান টোপোলা আছিলে, ওলা গাধ আছিল না নাই নাজানো। গৰু মেৰ যিখিনি অলপ আছিলে লৈ গ'ল। দেউতাকেও বোপাই ময়ো যাম লগত বুলি গ'ল চাগে। আৰু ভতিজা ল'ৰা লোট, খুৰা খুৰা ময়ো যাম। ঈশ্বৰে কৈছিলে সেইবোৰ ল'ব নালাগে, যোৱা। ডাল কেইটামান লগত গ'ল। তাৰপিছত গ'ল 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 হাৰণত থাকিলে কৈ নহয়। বোপাই কিজানি কৈছিলে বোলা, আব্ৰাহামৰ বাপেকৰ নাম তেৰা। কিমাননো গৈ থাকিবা আৰু গৰু ম'হ লৈ, ছাগলী তাগলী। ইয়াতে অলপমান জিৰণি ল'ম। ঈশ্বৰৰ ইচ্ছা হ'বলা তেৰা তাতে ঢুকাই থাকিলে। তাৰপিছত গ'ল। এইদৰে গৈছিলে। তেওঁৰ কাৰণেও সেইটো আচৰিত কথা হয়। কিন্তু জোচেফ কনান এৰি মিছৰলৈ যোৱাটোও ঠিক তেনেকৈ আচৰিত আছিল। আব্ৰাহামে উৰটো এৰি কনানলৈ গ'ল। এতিয়া জোচেফে কনান এৰি মিছৰলৈ যাব লাগে ৰাতি। বহুত টান কাম। তেওঁৰ যে অতীত বিশ্বাস আছিল সেয়ে স্পষ্ট। আব্ৰাহামৰো ঈশ্বৰৰ প্ৰতি বিশ্বাস আস্থা আছিলে। সেইকাৰণে পিছত আব্ৰাহামক ঈশ্বৰে কৈছে মোৰ বন্ধু। এতিয়া আমি আব্ৰাহামৰ বংশ, বিশ্বাসৰ বংশ, শাৰীৰিক বংশ নহয়। আব্ৰাহাম বিশ্বাসৰ দ্বাৰা ধাৰ্মিক হ'ল, আমিও বিশ্বাসৰ দ্বাৰা ধাৰ্মিক হৈছোঁ। গতিকে আব্ৰাহাম আমাৰ আদি পিতৃ। এতিয়া তেওঁলোক জোচেফ আৰু আব্ৰাহাম বিশ্বাসী আছিল ঈশ্বৰৰ প্ৰতি। আকৌ যেতিয়া ৰজা হেৰোদৰ মৃত্যু হ'ল, তেতিয়া সপোনত আকৌ জোচেফৰ ওচৰলৈ নিজৰ দূত পঠিয়াই দিলে ঈশ্বৰে। আৰু তেওঁ জোচেফক শিশুটিক লৈ ইছৰাইললৈ উভতি যাবলৈ আজ্ঞা দিলে। আকৌ জোচেফ ঈশ্বৰৰ বাক্য অনুসৰণ কৰি লগে লগে মিছৰ এৰি ইছৰাইললৈ উভতি গ'ল। ইমান সঘনাই স্থানান্তৰ কৰাটো সহজ হ'বনে? তেওঁ নিশ্চয় মিছৰৰ কিছু স্থিৰতা পাইছিল। কিন্তু যেতিয়া ঈশ্বৰে আজ্ঞা দিলে, তেতিয়া তেওঁ মিছৰ এৰি ইছৰাইললৈ উভতি গ'ল। ঈশ্বৰে তেওঁৰ আজ্ঞাকাৰিতাৰ দ্বাৰা তেওঁৰ ভৱিষ্যতবাণী পূৰণ কৰিলে। সেই যে টালি টোপোলা লৈ গাধত উঠাই, গাধ টোপা আছিল না নাই নাজানো, অলপ ধনীবিলাকৰহে থাকে, আছিল হ'বলা নাজানো। উঠাই লৈ গ'ল, যিটো অকণমান টোপোলা আছিলে সেইটো উঠাই লৈ গ'ল। আৰু হাতত একো নাই কিজানি এই পণ্ডিতবিলাকে সোণ ধূনা এঠা গন্ধৰক দিছিলে, এইটো বিক্ৰী কৰিয়ে কিজানি কেইদিনমান চলিছিলে হ'বলা। বাইবেলত লিখা নাই, মই ভাবিছোঁ। তাৰপিছত ভাষাটো অকণমান শিকিলে, আও ভাও কৰি
তাৰপিছত কেইদিনমান থকাৰ পিছত কাম বনো পালে অলপমান ঈশ্বৰ বুলি কেইবছৰ আছিলে নাজানো তাৰপিছত অলপ সেটেল হওঁতে আকৌ কৈছে বলা ল'ৰাটোক লৈ কিমান যে সমস্যা উভতি আহিলে এতিয়া ঈশ্বৰে জোচেফৰ বাধ্যতাৰ কাৰণে তেওঁৰ ভৱিষ্যত বাণীটো সিদ্ধ কৰিলে এতিয়া আমাৰ মেইন টেক্সটৰ 25 পদলৈ আহিছে কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহ'ল পাছে তেওঁ সেই পুত্ৰৰ নাম যীশু থলে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় 18 আৰু 25 পদ যীশুৰ জন্ম আমাৰ দৰে নহয় স্বামী স্ত্ৰীৰ মিলনত অহা নহয় এতিয়া কেনেকৈ কাহিনীটো হৈছিলে তাক আমি চাইছোঁ আকৌ ইয়াত মৰিয়ম যে কুমাৰী আছিলে তাৰ প্ৰমাণ আকৌ কৈছে কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে মানে যীশুক জন্ম নিদিয়ালৈকে স্বামী স্ত্ৰী হিচাপে মিলন হোৱা নাই আৰু যীশুৰ জন্ম হ'ল তেওঁক যীশু নাম থলে এইটো কৈছে এতিয়া আমাৰ ফাইনেল বাইবেল পঢ়িম জোচেফ মৰিয়মৰ লগত থাকিবলৈ আৰম্ভ কৰিলে জন্ম হোৱাৰ পিছত কিন্তু এইটো কেনেকৈ কম আকৌ একেবাৰে সৰুকৈ আৰু কিমান কম স্বামী স্ত্ৰী হিচাপে যীশু জন্ম হোৱাৰ পিছতহে থাকিলে তাৰ আগত স্বামী স্ত্ৰী হিচাপত একেলগত আছে কিন্তু মিলন হোৱা নাই এইটোৱে এতিয়া কিন্তু তাইৰ পুত্ৰ জন্ম নোহোৱালৈকে তাইৰ লগত সহবাস নকৰিলে এই অংশৰ জৰিয়তে আমি মৰিয়মৰ বিষয়ে অধিক নিৰ্দিষ্ট তথ্য পাব পাৰোঁ কিছুমানে বিশ্বাস কৰে যে মৰিয়ম জীৱনকালত কুমাৰী হৈ আছিল বুলি এইটো ভুল একেবাৰে ভুল হয় এতিয়াও বহুত মানুহ আছে কুমাৰী বোলে যীশুৰ বাহিৰে আৰু জন্ম হোৱা নাই একেবাৰে বাইবেলৰ পৰা 100% বিপৰীত হয় আকৌ যীশুৰ ভায়েক ভনীয়েক আছে বুলি কোৱা নাই জানো কোনোবাই কৈ দিলে যীশু বলিয়া হ'ল বুলি যে মৰিয়ম ভায়েকবিলাকে ধৰি নিবলৈ আহিছিলে তেতিয়া বাহিৰত আছে কোনোবাই কৈ দিলে যীশু তোমাৰ মা ভায়েকবিলাকে তোমাক লৈ যাবলৈ আহিছে তেতিয়া যীশুৱে কি কৈছিলে বহুত মানুহ আছিলে মোৰ আই মোৰ ভাই কোন হ'ল যিবিলাকে মোক পঠোৱাজনাৰ মোৰ কথা শুনি মোক পঠোৱাজনাত বিশ্বাস কৰে এওঁবিলাকে মোৰ আই ভাই এইটো কৈছে এতিয়া যীশুৰ ভাইটো জাকব হয় জাকব পত্ৰ লিখাটো আৰু জিহুদা তেওঁলোকে এই দুজনে লিখিছে বাকীটো ঈশ্বৰৰ কামত থকা নাই গতিকে মৰিয়ম কুমাৰী হৈ থকা নাই মানে যীশুক জন্ম দিয়াৰ পিছত জোচেফৰ লগত মিলন হৈ স্বামী স্ত্ৰী ল'ৰা ছোৱালী জন্ম হৈছিল বাইবেলত পাক্কা আছে আৰু ইমান স্পষ্ট বাইবেলত লিখা সত্ত্বেও যীশুৰ বাহিৰে তেওঁৰ ল'ৰা ছোৱালী নাছিল কুমাৰী আছিল বুলি কোৱাটো বাইবেলৰ বিপৰীত শিক্ষা এতিয়া তেওঁলোকে বিশ্বাস কৰে যে মৰিয়মে যীশুক জন্ম দিয়াৰ পিছত তেওঁৰ আন কোনো সন্তান নাছিল কিন্তু সেয়া সঁচা নহয় ঈশ্বৰে স্পষ্টকৈ কৈছিল যে মৰিয়মে বহুতো সন্তান জন্ম দিছিল ঈশ্বৰে কৈছিল যে মৰিয়মে যীশুক জন্ম দিয়াৰ পিছত জোচেফৰ লগত জন্ম দিয়াৰ আগত মিল হোৱা নাছিলে জন্ম দিয়াৰ পিছত মিলন হ'ল অৰ্থাৎ তাই যীশুক জন্ম দিয়াৰ পিছত জোচেফৰ লগত সহবাস কৰিছিল গতিকে ইমানবোৰ মানুহে কিয় বিশ্বাস কৰে যে মৰিয়ম গোটেই জীৱন কুমাৰী আছিল বুলি কেতিয়াবা কথাটো ক'লে কণ্ট্ৰভাৰ্চি নিচিনা হয় এইটো ত্ৰয়োদ পপ বুলি কয় ত্ৰয়োদ মানে কি ক'ব 13 পপ এইটো 13 নম্বৰৰ পপ জন তেওঁ কৈছিলে 1962 চনত
যে তেওঁ ঘোষণা কৰিছে মৰিয়ম গোটেই জীৱন কুমাৰী হৈ আছিল বুলি। এতিয়া বাইবেল লিখাটো 1st centuryতে লিখিছে আৰু তাৰ আগত লিখিছে, আৰু অনেক শত বছৰ ধৰি এই কথাটো প্ৰমাণ হৈ আহিছে যে পপ জনে 13 পপ জনে ঘোষণা কৰাৰ কাৰণে কথাটো সঁচা এনেকুৱা নহয়। এতিয়াৰ পৰা 63 years আগতেহে সেই 13 পপ জনে ডিক্লেয়াৰ কৰিছিলে মৰিয়ম কুমাৰী হৈ আছে বুলি। 63 বছৰৰ আগত এজন মানুহে কোৱা কথাটো বিশ্বাস কৰিব নে বাইবেলত লিপিবদ্ধ কৰাটো বিশ্বাস কৰিব? বাইবেলটোহে বিশ্বাস কৰিব লাগে। যীশুৰ পিছত মৰিয়মে কেইবাটাও ল'ৰা ছোৱালী জন্ম দিছিলে। এই কথাটো মানুহে মৰিয়ম কুমাৰী হৈ থাকিল কোৱাটো বিশ্বাস কৰিব নালাগে, বাইবেলতে পুৰা লিখা আছে। এতিয়া আমি যীশুখ্ৰীষ্টৰ জন্মৰ ফালে চালোঁ। তেওঁ হৈছে ইমানুৱেল আৰু ত্ৰাণকৰ্তা। তেওঁ এতিয়াও আমাৰ লগত আছে আৰু আমাৰ যোগেদি তেওঁ কাম কৰি আছে শুভবাৰ্তা প্ৰচাৰ কৰাত। গতিকে যীশুৰ জন্ম কেনেকৈ হ'ল, যীশু কোন হয় তাক আমি চালোঁ। আৰু যীশুক যিজনে সঁচাকৈ প্ৰভু বুলি গ্ৰহণ কৰে তেওঁ অনন্ত জীৱনৰ ভাগী হয়। গতিকে শিশু যীশুক মাত্ৰ নহয়, ইমানুৱেলক জানক। আৰু অনেক আমি কথা শিকিলোঁ। তেওঁ ঈশ্বৰ সঁচাকৈ নৰকমুখী পাপী মানুহক উদ্ধাৰ কৰিবলৈ মানুহ হৈ আহিছিল। শাস্ত্ৰমতে আমাৰ পাপৰ কাৰণে মৰিল, শাস্ত্ৰমতে তেওঁ জি উঠিল। যিজনে বিশ্বাস কৰে তেওঁলোকৰ পাপ অনন্তকালৰ কাৰণে ক্ষমা কৰে আৰু তেওঁৰ ধাৰ্মিকতাৰ কাপোৰটো আমাক দিয়ে। আৰু সেই ধাৰ্মিকতাৰ চোলাটো পিন্ধিলে আমি ঈশ্বৰৰ লগত যাব পাৰিম। আৰু তাক বিয়াৰ কাপোৰ বুলিও কয়, পৰিত্ৰাণৰ চোলা বুলিও কয়। সেইটো নোহোৱাকৈ স্বৰ্গ যাব নোৱাৰোঁ। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, যীশুৰ জন্ম কিদৰে হৈছিল তাক আমি শাস্ত্ৰৰ পৰা পালোঁ। প্ৰভু, তোমাৰ ভৱিষ্যতবাণী মৰিয়ম আৰু যোচেফৰ আজ্ঞাকাৰিতাৰ যোগেদি তুমি কেনেকৈ সিদ্ধ কৰিছিলা তাকো আমি জানিলোঁ। প্ৰভু, তোমাৰ নাম ধন্য হওক। শুনা সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।